সংকুষ্টি বুধ গ্ৰহটো আৰু বৃহস্পতিটো বেয়া হৈ যায় সন্তান যদি কেনেবাকৈ যদি হৈ গ'ল সেই সন্তানটো অল্পায়ু হয় মানে বেছি দিন জীয়াই নাথাকে তেতিয়াও আপোনালোকে এনেকুৱা এডোখৰ মাটি নল'ব নমস্কাৰ মই মঞ্জিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ অতিথিৰ এক বিশেষ অনুষ্ঠানলৈ আজি আমাৰ মাজত এনে এজন অতিথি উপস্থিত আছে আপোনালোকৰ সকলোৰে পৰিচিত ব্যক্তি আমাৰ সকলোৰে মৰমৰ এষ্ট্ৰোবাস্ট্ৰ আৰু নিউমেৰলজি বিশেষজ্ঞ আদিত্য কুমাৰ নাথ আহকচোন আমি পোনপ্ৰথমে আদিত্য কুমাৰ নাথক আপোনালোকৰ আগত পৰিচয় কৰি দিব বিচাৰিছো পোনপ্ৰথমে আমাৰ এই অতিথিৰ বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো লগতে আপোনাক ধন্যবাদো জ্ঞাপন কৰিছো যিহেতু আপোনাৰ বহুমূলীয়া সময় আজি আমাক দিলে আপুনি ইমান ব্যস্ততাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অতিথিৰ শোভা বঢ়াবলৈ আজি আমাৰ মাজত আহি আপুনি উপস্থিত আমি অতিথিৰ পৰিয়ালবৰ্গ হৈ আপোনালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু আজি আপুনি আমাৰ মাজত আহি উপস্থিত হলি আমাৰ যিসকল ব্যক্তি আচলতে আমাৰ আজিলৈকে অনুষ্ঠানলৈ আহিছে আমি পোনপ্ৰথমে তেখেতসকলক এটি প্ৰশ্ন মানে দাঙি ধৰো যেহেতু আপুনি আদিত্য কুমাৰ নাথ হিচাপে কেনেকৈ পৰিচয় দিব বিচাৰিব নিজকে মই মোৰ নিজকে সিম্পল হিচাপে পৰিচিত দিম আচলতে মোক সবে যেতিয়া চিনি পাইছে লাহে লাহে হয় আচলতে এইটো বস্তু সুবিধা হৈছে একমাত্ৰ ফেচবুক ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াৰ দ্বাৰা গতিকে মই নিজকে এটা চিম্পল মানুহ হিচাপে পৰিচিত দিম জেনেৰেলি সবেই জানে মই এষ্ট্ৰলজি জানো বাস্তু জানো বা এষ্ট্ৰলজি সকলো মাধ্যমে জনসাধাৰণক সহায় কৰি আছোঁ আৰু এতিয়া বেলেগ হিচাপে যদি চাওঁ মই নিজকে এজন ষ্টুডেণ্ট হিচাপে ভাবিম যে মই আৰু শিকি আছোঁ আৰু পঢ়িবলৈ আছে আৰু ভাল কৰিবলৈ আছে এজ এ ষ্টুডেণ্ট হিচাপে ভাবিম কিছুমান ক্ষেত্ৰত মই বাস্তুবিদ হিচাপে ভাবিম আৰু কিছুমান ক্ষেত্ৰত চিম্পল ল'ৰা হিচাপে ভাবিম যোনটো মই চব কৰি ভাল পাওঁ মই বাইক চলাই ভাল পাওঁ মই গাড়ী চলাই ভাল পাওঁ মই ৰিলছ বনাই ভাল পাওঁ সেইটো ফালৰ পৰা মই চব কৰি ভাল পাওঁ গতিকে মই সকলো ফালৰ পৰাই মই নিজক পৰিচয় দিব হ'লে মই চব যেনেকুৱা সাধাৰণ মানুহ চব তেনেকুৱা ক্ষেত্ৰতে মই কাম কৰি ভাল পাওঁ কিন্তু খালি মোৰ যোনটো প্ৰফেশ্যন আছে প্ৰফেশ্যনৰ সময়ত প্ৰফেশ্যনৰ কামটো কৰি ভাল পাওঁ খালি এইটো হয় খুব সুন্দৰ আপোনাৰ যিহেতু আপোনাৰ বিষয়ে অকমান হলেও আমি আভাস পালো পোনপ্ৰথমে আমি আপোনাৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিম আমাৰ যিহেতু অতিথি দৰ্শকসকলেও আপোনাৰ পৰিয়ালৰ বিষয়ে জানিবলৈ পালে সুখী হ'ব মোৰ ঘৰ প্ৰথমতে তেজপুৰত হয় আৰু মই আগতেও ভিডিঅ' বহুত পডকাষ্টৰ মাধ্যমত কৈছোঁ যে মোৰ ঘৰ মামাহঁতৰ ঘৰ জামুগুৰিত হয় আৰু মোৰ ঘৰত মোৰ মা আছে দেউতা আছে ভণ্টি আৰু মই নিজে আৰু বৰ্তমান মই এষ্ট্ৰ বাস্তুৰ নিউমেৰলজিৰ ওপৰত 2019 চনৰ পৰা কাম কৰি আছোঁ আৰু ক'ব গ'লে আমাৰ ফেমিলি বেকগ্ৰাউণ্ডটো যোনটো মামা পৰিয়ালটো এষ্ট্ৰলজিৰ লগত কানেক্টেড বহুত বছৰৰ আগৰ পৰা তো কণ্টিনিউৱাছ আমি এই বস্তুটো চলাই আছোঁ কৰি আছোঁ আগবাঢ়ি আছোঁ তো সেইটো পক্ষত লৈ আৰু আগবাঢ়ি যাম আৰু কাম কৰি যাম আৰু পঢ়ি যাম আৰু চৰ্চা কৰি যাম তো তেনেকুৱা আগবাঢ়ি গৈ আছোঁ এতিয়া বৰ্তমান হয় খুব সুন্দৰ যিহেতু আমাৰ দৰ্শকসকল ৰৈ থাকে আপোনাৰ পৰা বিভিন্ন ধৰণৰ পৰামৰ্শ পাবলৈ যিহেতু আজিকালি এষ্ট্ৰ বাস্ট্ৰ নিউমেৰলজিৰ ওপৰত আমাৰ যিসকল জনসাধাৰণ তেওঁলোক সক্ৰিয় হৈ থকা দেখা গৈছে যিটো সকলোৱে জানিব বিচাৰে নিজৰ ভৱিষ্যতে কি কৰিব তেখেতসকলৰ পৰিকল্পনা কিবা তেখেতসকলৰ ঘৰখনৰ যদি কিবা কোনোবা ধৰণৰ বাস্তু দুখ আছে তেনেকুৱা ধৰণৰ কথা আজি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ দৰ্শকসকলে জানিবলৈ পালে সুখী হ'ব যিহেতু আমি পোনপ্ৰথমে আমি সময় আচলতে অপব্যৱহাৰ নকৰি আমি প্ৰশ্নৰ মাজলৈ আহি যাওঁ যিহেতু এখন ঘৰ যেতিয়া আমি পোনপ্ৰথমে নিৰ্মাণ কৰোঁ সেই ঘৰখনৰ মানে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বাস্তুৰ কেনেকুৱা ধৰণৰ দিশ আচলতে আমি চালি জাৰি চাই ঘৰ এখন নিৰ্মাণ কৰিব লাগে যিটো মাটি ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি মানে ঘৰ এখন প্ৰস্তুত কৰালৈকে কেনেধৰণৰ মানে বাস্তুৰ দিশ মানি চলিলে আচলতে ঘৰ এখন উন্নতি হয় তাৰ বিষয়ে অকণমান জানিব ঠিক আছে প্ৰথমতে কওঁ যে আচলতে বাস্তুটো কি প্ৰথমতে সেইটো জানিব লাগিব যে বাস্তু কি কাৰণে প্ৰয়োগ কৰিব লাগে কিয় লাগে আমাক কিয় মানুহে প্ৰয়োগ কৰি আছে কিয় আমাৰ নিচিনা মানুহে শিকি আছে বা কাম কৰি গৈ আছে মানুহৰ ভাল হৈ আছে আচলতে মেইন ফেক্টটো কি বাস্তু দুটা শব্দৰ পৰা সৃষ্টি হৈছে এটা আছে বাছ যিটো হৈছে স্তু বাছ মানে হৈছে যিখন ঘৰত বসবাস কৰে সেইখন স্তু মানে হৈছে তাৰ অস্তিত্বটো কেনেকুৱা গতিকে বাস্তু শব্দটো এনেকুৱা জড়িত হৈছে এনেকুৱা এখন ঘৰ বনাওক যাতে আপুনি থকাৰ লগতে দেৱতা সেইখন ঘৰত বসবাস কৰে আৰু দেৱতাসকলৰ অহা অৰ্থ এইটোৱেই যে প্ৰকৃতিৰ পৰা ডাইৰেক্ট আমি সহায় ল'ব লাগিব অৰ্থাৎ প্ৰকৃতিৰ লগত সংগতি ৰাখি এখন ঘৰ যদি নিৰ্মাণ কৰা হয় সেইখনকে বাস্তুশাস্ত্ৰৰ জৰিয়তে এখন ঘৰ নিৰ্মাণ কৰা বুলি কোৱা হয় আৰু এই বাস্তুশাস্ত্ৰৰ মতে ঘৰখন নিৰ্মাণ কৰিলে যিকোনো ধৰণৰ আচলতে শাস্ত্ৰতে হওক বা যিকোনো ধৰণৰ গ্ৰন্থতে হওক বা পৌৰাণিক শাস্ত্ৰমতে হওক তাত উল্লেখ আছে যে এখন ঘৰৰ বাস্তুশাস্ত্ৰৰ মতে যদি কৰা হয় তেতিয়া আমাৰ জীৱনত থকা দুখ দুৰ্ভাগ্য বিনাশ হয় আৰু আমি ৰাইট টাইমত ৰাইট ডিচিশ্যন ল'ব পাৰোঁ প্লেনিংবিলাক ভাল থাকে এনভাইৰনমেণ্টটো ভাল হোৱাৰ কাৰণে আমাৰ মনবিলাক ভাল থাকে আৰু এনভাইৰনমেণ্টটো ভাল হৈ থকাৰ কাৰণে আমাৰ দেহৰ পজিটিভিটি ভাল থাকে আৰু পজিটিভ যেতিয়া যিখন ঘৰত থাকে সেইখন ঘৰত বেমাৰ আজাৰ নহয় গতিকে বিশেষকৈ এই গোটেইকেইটা সৃষ্টি তেতিয়াহে হ'ব যেতিয়া আপুনি প্ৰকৃতিৰ লগত সংগতি ৰাখি কাৰ্য কৰিব
গতিকে সেইটো হৈছে বাস্তু প্ৰথম বাস্তু শব্দটো এইটোৱেই আৰু বাস্তু যেতিয়া আপুনি প্ৰয়োগ কৰা হয় তেতিয়া প্ৰথমতে নিৰ্ভৰ কৰিব লাগিব যে এখন ঘৰ আচলতে কোনখিতে বনাব লাগে ঘৰখন বনোৱাৰ আগতে প্ৰথম মানুহজনে মাটিটো ল'ব গতিকে মাটিটো আচলতে কোনখিতে ল'ব লাগে বহুতখিনি কথা আহি পৰে তো প্ৰথমতে মই ক'ম যে ঘৰখন আচলতে বনোৱাৰ আগতে মাটিডোখৰ কেনেকুৱা জেগাত ল'ব লাগে তো ফাৰ্ষ্ট হৈছে যেতিয়া আপোনালোকে এখন ঘৰ বনাব সেই ঘৰ বনোৱাৰ আগতে এটা কথা মই আগতো ভিডিঅ' মাধ্যমত পডকাষ্টত কৈছোঁ এইখিনি কথা আপোনালোকে জানিব লাগে যদি জনা নাই আকৌ জানি লওক যে কেতিয়াও আপোনালোকে এনেকুৱা এডোখৰ মাটি নল'ব যোনটো মাটিৰ ওচৰত একদম কিনাৰতে যেতিয়া ৰাজহুৱা প্ৰতিষ্ঠান আছে যেনেকৈ স্কুল হৈ গ'ল যেনেকুৱা নামঘৰ হৈ গ'ল যেনেকুৱা শ্মশান হৈ গ'ল যেনেকুৱা পুলিচ ষ্টেচন হৈ গ'ল ডাঙৰ হস্পিটেল হৈ গ'ল বা যিকোনো ধৰণৰ এনেকুৱা অনুষ্ঠান য'ত ডেইলি হুলস্থুল হয় তো তেনেকুৱা অনুষ্ঠানৰ যদি নিচেই সন্মুখত বা তেনেকুৱা অনুষ্ঠানৰ যদি কিনাৰতে বা তেনেকুৱা অনুষ্ঠানৰ যদি বিশেষকৈ যদি ছাঁটো যদি সেইখন ঘৰত পৰে বা সেই মাটিডোখৰত যদি পৰে তেতিয়া জানিব যে আপোনালোকৰ ঘৰলৈ বিভিন্ন ধৰণৰ বিপদ আপোনালোকৰ ঘৰলৈ আহিব পাৰে তো ফাৰ্ষ্ট হৈছে তেনেকুৱা মাটিত আপোনালোকে ঘৰখন নল'ব দ্বিতীয় কথাটো হৈছে এটা গলি লাষ্টৰ প্লটটো কোনোবা এটা ৰাস্তা গৈ আছে ৰাস্তাটো শেষ আৰু সেই প্লটটো আপুনি লৈছে গৈ পেলাই বিলকুল সাৱধান হ'ব গতিকে তেনেকুৱা প্লটত কমাৰ্চিয়েলহে চলে কিন্তু ৰেচিডেন্সিয়েল যেতিয়া অকলে আপুনি থাকি মিলি হৈছে আপোনাক কিন্তু জীৱন প্ৰাণ ভয় নষ্ট কৰি পেলাব কিন্তু গতিকে সেই পক্ষৰ পৰা সদায় সাৱধান তৃতীয় কথাটো হৈছে যে আগতে মই কৈছিলোঁ টি পইণ্ট যে এটা ছাপ'জ ৰাস্তা এটা এনেকুৱা গৈ আছে আৰু দক্ষিণৰ ফালৰ পৰা যদি সেইখন ঘৰত খুন্দিয়াই বা যদি পশ্চিম ফালৰ পৰা যদি ৰাস্তা হৈ সেইখন ঘৰত খুন্দিয়াই সেইখন ঘৰত নানা ধৰণৰ দুখ দুৰ্ভাগ্য আহিব পাৰে গতিকে তেনেকুৱা দুখন মাটি নল'ব সাৱধান আৰু এটা কওঁ যে কিছুমান মাটি কম দামত পাইছে বুলি ফটকতে মাটিটো লৈ নল'ব কথাটো হৈছে সেই মাটিডোখৰ ওচৰত ৰিক্সাৱালা আছে নে ঠেলাৱালা আছে নে বিভিন্ন ধৰণৰ ডে বাই ডে ডেভেলপিং হৈ গৈ আছে বা উন্নতি কৰি গৈ আছে সেইটো আমি সদায় চাব লাগিব কম দামত পাইছে মাটিটো লৈছে কিন্তু মাটিডোখৰ মোটামুটি 100 200 300 মিটাৰলৈকে গাঁওখনৰ কোনো ধৰণৰ মানুহ উন্নতি কৰিব পৰা নাই গতিকে সেইটো পক্ষত আমি সদায় সাৱধান চলিব লাগিব যে এনেকুৱা ধৰণৰ কিছুমান মাটি ল'বলৈ চেষ্টা কৰক যে আগতে সেই গাঁওখন বা সেই জেগাডোখৰত লাহে লাহে মানুহ উন্নতি হ'বলৈ ধৰিছে এনেকুৱা হ'ব নালাগে যে লাহে 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 মানুহখিনি বেয়া হৈ গৈছে বা স্বাস্থ্য বেয়া হ'বলৈ ধৰিছে বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত সেই মাটিডোখৰ লেণ্ড এনাৰ্জি ডেভেলপমেণ্ট হোৱা নাই গতিকে সেইটো চাব লাগিব গতিকে মাটিটো আৰু এটা কথা কওঁ এইখিনিতে যে ঘৰে মাটি ফটকতে মানুহে লৈ লয় তো সেই ঘৰে মাটি লওঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব আচলতে ঘৰখন কোনে বিক্ৰী কৰিছে কিয় বিক্ৰী কৰিছে কি কাৰণত আপোনাক বিক্ৰী কৰিবলগীয়া হ'ল আৰু ঘৰখন যদি তেওঁ ভাবে যে মই ক'বালৈ যাওঁ বিক্ৰী কৰিছোঁ ফটকতে নল'ব বহুতখিনি চাব কাৰণ মাটিডোখৰে ষ্টেবিলিটি নাই সেইকাৰণে সি বেলেগৰ হাতৰ পৰা ওলাই আপোনাৰ হাতৰ পৰা আকৌ বেলেগলৈ ওলাই যাবও পাৰে গতিকে ভালকৈ চাই চিতি যদি ল'বই লাগে ইয়াৰ ক্ষেত্ৰত এটা ৰেমেডি কৰিব লাগে গোটেই মাটিডোখৰ খানি তাত লেণ্ড এনাৰ্জি ডেভেলপমেণ্ট কৰি মাটিডোখৰ শান্তি কৰি পূজা কৰি নতুন পুৰণা মাটিখিনি তাৰ পৰা উলিয়াই পেলাই নতুন মাটি দি সেই মাটিটো আপুনি ল'ব পাৰে কোনো ধৰণৰ প্ৰব্লেম নাহে সেইখিনি আপুনি ফ'ল' কৰিব ইয়াৰ পিছত আহিব যে এখন মাটিটো ল'লে ভাল মাটিডোখৰ সেই মাটিডোখৰ লোৱাৰ পিছত চাব লাগিব যে ঘৰখন কোনখিনিতে আপোনালোকৰ একজেক্ট ঘৰখন বহিব আৰু একজেক্ট ঘৰখন বহাৰ ক্ষেত্ৰত বহুতো ইম্পৰ্টেণ্ট যে ঘৰখন প্ৰত্যেকটো মাটিৰ প্ৰত্যেকটো জেগাত নবহে কাৰণ এজন বাস্তু পুৰুষ মাটিডোখৰত শুই থাকে তেওঁ উল্টা হৈ শুই থাকে মূৰটো থাকে উত্তৰ পূবত ভৰিটো থাকে দক্ষিণ পশ্চিমত কেনেবাকৈ যদি আপুনি কনষ্ট্ৰাকশ্যন যদি তেওঁ মূৰত কৰি দিলে বা বুকুৰ মাজত যদি কৰিলে তেনেকুৱা হাৰ্ট এটেক মাইগ্ৰেইন পেৰালাইচিছ এক্সিডেণ্ট দুৰ্ঘটনা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত প্ৰথমতে চাব লাগিব যে আচলতে ঘৰখন কোনখিনিতে বনাব লাগে সেই ক্ষেত্ৰত আমি যাব লাগে বা আমাৰ নিচিনা এনেকুৱা বাস্তু কনচালটেণ্ট যাব লাগে এনে এক্সপাৰ্ট যাব লাগিব কাৰণ এই বস্তুটোৰ ক্ষেত্ৰত চবেই ভুল কৰি আছে মোবাইল চাই গুগল চাই ৰিচাৰ্চ কৰি আছে একেবাৰে ভুল নকৰিব এইটো ক্ষেত্ৰত 1 কোটি ঘৰ বনাবলৈ মানুহে একদম টেনশ্যন নকৰে কিন্তু 1,000 টকা 10,000 টকা বাস্তু বিভাগক নিদিয়ে কাৰণ সেই 10,000 টকা নিদিয়াৰ ফলতো যে কিমান কোটি কোটি টকা তেওঁলোকে বনাওঁতে ভাঙোতে বেমাৰ হওঁতে কিমান খৰচ হয় সেইটো তেওঁলোকে গম নাপায় গতিকে সেই বস্তুটোৰ ক্ষেত্ৰত আপোনালোকে যত্ন ল'ব যে আচলতে কোনখিনিতে বনাব লাগে সেই বনোৱাৰ পিছতে আকৌ ডায়েগ্ৰাম বনিব যে ঘৰখন বনোৱা হ'লে কোনটো কোণত তাত পানীৰ স্থান ক'ত তাত আপোনাৰ টেংকিটো ক'ত হ'ব তাৰ প্ৰৱেশ দুৱাৰখন বিশেষকৈ প্ৰৱেশ দুৱাৰখন হৈছে আমাৰ মুখখন যদি বেয়া হৈ থাকে আমি হৈছে এট্ৰেকশ্যন নহ'ম দ্বিতীয় কথা হৈছে আমি খাব নোৱাৰিম গতিকে প্ৰৱেশ দুৱাৰখন যদি কেনেবাকৈ যদি ভুল জেগাত পৰিছে আপোনালোকে ঘৰখন যিমান বাস্তুসন্মত নকৰক কিয় 100% তাত প্ৰব্লেম আহিব বাস্তুশাস্ত্ৰত এষাৰ কথা আছে যে কেইটামান দেৱতাৰ পদ আছে কেইটামান অসুৰৰ পদ আছে কেনেবাকৈ যদি আপোনাৰ ঘৰখন বাস্তুসন্মত কৰাৰ ফলত কেনেবাকৈ যদি আপোনাৰ মুখ্য দুৱাৰখন যদি দেৱতা পদত নপৰি যদি অসুৰ পদত পৰিল তেতিয়া কিন্তু 100% আপোনালোকৰ ঘৰখন অসুৰ আহিবলৈ অসুৰ আহিলে কি হ'ব দুখ আৰু দুৰ্ভাগ্য ৰোগ আৰু সুখ দুইটা প্ৰৱেশ কৰিবলৈ আপোনালোকৰ ঘৰত আৰম্ভ হৈ যাব গতিকে মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে নিজে চোৱাতকৈ ভাল এজন এক্সপাৰ্টক মাতক চাওক নিশ্চয় আপোনাৰ 100% ভাল ৰিজাল্ট পাব আৰু প্ৰৱেশ দুৱাৰৰ ক্ষেত্ৰত আৰু ঘৰখন বনোৱাৰ ক্ষেত্ৰত দুটা বস্তু কম্বাইন কৰি চাব লাগিব প্ৰথমতে ইয়াত এষ্ট্ৰলজিটো আহিব যে ঘৰৰ খুঁটা কোনদিনাখন পুতিম মূল মানুহজনৰ ৰবি সিদ্ধি আছে নাই সেইটো চাব লাগিব কোনটো মাহত কোনটো খুঁটা পুতিব লাগে সেইটো চাব লাগিব এষ্ট্ৰ বাস্তু কানেক্ট কৰি চাব লাগিব নৰ্মেলি যে অংকশাস্ত্ৰ চাব লাগিব যে কোনটো ডেট অফ বাৰ্থৰ মতে কোন দিশৰ মাটি কাক ছাপোৰ্ট কৰে এইটো চাব লাগিব যদি ঘৰৰ যোনজন মূল মানুহ আছে বা যোন ইনকাম কৰি আছে তেওঁ ডেট অফ বাৰ্থ মতে যদি সেই দিশটো যদি তেওঁ যদি ছাপোৰ্ট নকৰে বিভিন্ন ধৰণৰ বাস্তুসন্মত কৰাৰ ফলতো 100% ৰিজাল্ট তেওঁ ভুগিব নোৱাৰে গতিকে সকলোখিনি চাই মেলি যদি আপোনালোকে এখন ঘৰ বনায় মোৰ ফালৰ পৰা 100% গেৰেণ্টি মই 5 বছৰ হৈ গ'ল এইটো ফিল্ডত কাম কৰা কোনো আজিৰ পৰা মোৰ পৰা বেয়া ৰিজাল্ট কোনো পোৱা নাই আৰু আগলৈও নাপায় গতিকে এই বস্তুখিনি চাওক নিশ্চয় ভাল ফল পাব
খুব সুন্দৰ কথা যিহেতু তেখেতে কৈছে, আমাৰ দৰ্শকসকলে আচলতে এই কথাখিনি গুৰুত্ব সহকাৰে ল'লে তেখেতসকলৰ বহু ক্ষেত্ৰত সুবিধা হ'ব বুলি আশা কৰিছোঁ। যিহেতু আমি ঘৰ এখনৰ কথা পাতি আছোঁ, ঘৰখন কেনেকৈ প্ৰস্তুত কৰিব লাগে এনেকুৱা ধৰণৰ কথা আপুনি ক'লে। যিহেতু ঘৰ এখন নিজা ঘৰ, ফ্লেট আৰু ব্যৱসায়, সেই প্ৰতিষ্ঠানৰ 3টা প্ৰতিষ্ঠানৰে মানে বাস্তু একেই নে বেলেগ বেলেগ? অলপ বেলেগ বেলেগ হয়। কি কাৰণে ঘৰৰ ৰেচিডেঞ্চিয়েল বাস্তু, কমাৰ্চিয়েল বাস্তু, এপাৰ্টমেণ্ট বাস্তু অলপ বেলেগ বেলেগ যায়। ইয়াৰ ক্ষেত্ৰত মই সবিশেষ কৰি দিওঁ, আপোনালোকে চাই লওক। ঘৰখনৰ বাস্তুটো কি হয় আপোনালোকে থাকে, আৰু ৰেচিডেঞ্চ আৰু ব্যৱসায় প্ৰতিষ্ঠানে কি হয় আপোনালোকে তাত ৰাতি নুশুৱে। আৰু ফ্লেটৰ বাস্তু হৈছে আপুনি অকল নাথাকে, বহুত মানুহ থাকে, গতিকে বাস্তু 3টা বেলেগ বেলেগ হৈ যায়। তো ঘৰৰ ক্ষেত্ৰত কি চাব লাগে, বিশেষকৈ ঘৰৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষকৈ মেইনলি চাব লাগিব যে আপোনাৰ ঘৰখন ইণ্ডিভিজুৱেলটো চাব লাগিবই, ঘৰখন আপোনাৰ কেইটা ৰুম আছে কি ক্ষেত্ৰত সেইটো। কিন্তু কম্পাউণ্ড বাস্তুৰ ক্ষেত্ৰত চাব লাগিব যে আপোনালোকৰ প্ৰৱেশ দুৱাৰখন ক'ত আছে, আপোনালোকৰ লেট্ৰিন আউট টেংকিটো ক'ত আছে, বা আপোনালোকৰ পানী বৰিংটো ক'ত আছে, সেইটো ঘৰৰ ৰেচিডেঞ্চি যোনখন অকল আপোনালোকে থাকে সেই ঘৰৰ বাস্তুটোৰ ক্ষেত্ৰত চাব লাগিব। কিন্তু যদি আপুনি ফ্লেট ছিষ্টেমত যায়, বহুতখিনি যদি মানুহ থাকে, তাৰ ক্ষেত্ৰত আপোনালোকৰ লেট্ৰিন আউট টেংকিটো ক'ত আছে, প্ৰৱেশ দুৱাৰখন ক'ত আছে, ষ্টাৰকেছ ক'ত আছে, লিফ্ট ক'ত আছে, এইবিলাক কিন্তু কাউণ্ট নকৰে, কাৰণ তাত বহুতকেইটা মানুহ থাকে। তো সেই বাস্তুটো এটা কমাৰ্চিয়েল বাস্তুত গুচি যায়। তাত এই বাস্তুটোৱে কাউণ্ট কৰিব যোনটো পইচা দি আপোনালোকে যোনকেইটা ৰুম লৈ আছে সেই বাস্তুটোৱে কাউণ্ট কৰিব। বহুত কুৱেশ্যন আহি আছে মোৰ ক্ষেত্ৰত, গতিকে মই কুৱেশ্যনটো আপোনালোকক জনালোঁ। আৰু কমাৰ্চিয়েলৰ ক্ষেত্ৰত কি হয়, কমাৰ্চিয়েলৰ ক্ষেত্ৰত আপোনালোকে যিহেতু তাত নুশুৱে, গতিকে তাত বহুতখিনি কথা আহি নপৰে। যেনেকৈ লেট্ৰিন আউট টেংকিটো অলপ চাব লাগিব তাত, যিহেতু আপোনাৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান হ'ব। কিন্তু সেইটো যদি নিজৰ ব্যৱসায়ৰ লগত পাৰ্টনাৰশ্বিপত যদি গৈ যায়, বহুতকেইটা মানুহ থাকে কমাৰ্চিয়েলত, তেতিয়া কিন্তু সেইখিনি নাচালোঁ। যোনকেইটাত আপোনালোকে ব্যৱসায় কৰি আছে সেইটো এষ্ট্ৰ বাস্তু কানেক্ট কৰি, বাস্তু কানেক্ট কৰি চালেও আপোনালোকে ভাল ফলাফল পাব। কিন্তু নিজৰ ঘৰৰ ক্ষেত্ৰত যদি অকল আপুনি থাকিব, তো 100% বাস্তুটো বহুতখিনি চাব লাগিব, সেইখিনি কথা। হয়, খুব গুৰুত্বপূৰ্ণ কথা। আৰু এটা প্ৰশ্ন আপোনালৈ আগবঢ়াব বিচাৰিছোঁ। যিহেতু আমাৰ নিবনুৱা সমস্যা বৃদ্ধি পাইছে নহয় জানো, আমাৰ বহুতো ল'ৰা ছোৱালীয়ে খুব ভালকৈ পঢ়ি শুনো, যিহেতু MA পাছটো আজিকালি ধৰক মানে খুব কমন কথাই হৈ যায়। মানে অকল MA বুলিয়ে নহয়, যি বহু ক্ষেত্ৰত মানে বিভিন্ন ল'ৰা ছোৱালীয়ে শিক্ষা ক্ষেত্ৰত হওক খুব পঢ়ে তেওঁলোকে, কিন্তু পঢ়িও তেওঁলোক সফল হ'ব নোৱাৰে, বা এটা চাকৰিৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰিও তেওঁলোক সফল নহয় আচলতে। তাত কিবা বাস্তুৰ কিবা দুখ থাকে নেকি, মানে পঢ়া শুনাৰ 100% বাস্তু দুখ থাকে। ইয়াত বাস্তুলৈ যোৱাৰ আগতে এইটো জ্যোতিষলৈ যাব লাগিব বা অংক শাস্ত্ৰলৈ যাব লাগিব। কথাটো ক'ত জড়িত হৈ থাকে, মানুহ এজনৰ ভাগ্যৰ আচলতে লৈ আহিছে কিবা বস্তু, পঢ়ি থাকে কিবা বস্তু, সেইটো ফাৰ্ষ্ট প্ৰব্লেম আহে। ল'ৰাটো বনে কমাৰ্চৰ কাৰণে পঢ়ে, চায়েন্সৰ কাৰণে পঢ়ে আৰ্টছত, যাব লাগে ডিফেন্সত, যায় বেংকত, গতিকে সেইখিনি বহুতখিনি প্ৰব্লেম আহে। ইয়াৰ ক্ষেত্ৰত আমি জ্যোতিষ শাস্ত্ৰৰ সহায় ল'ব লাগিব। জ্যোতিষ শাস্ত্ৰৰ সহায় লোৱাৰ ক্ষেত্ৰত প্ৰথমতে এজন ভাল জ্যোতিষবিদ বা অংক শাস্ত্ৰবিদৰ ওচৰত যাব লাগিব যে মোৰ ল'ৰাটোৰ ভাগ্যত আচলতে আছে কি। আচলতে যোনটো ফিল্ডত ল'ৰাটোৰ ভাগ্য আছে, ছাপ'জ কমাৰ্চত আছে বা বেংকত আছে বা আপোনাৰ ডিফেন্সত আছে বা IAS লাইনত আছে বা ডক্টৰ লাইনত আছে বা ইঞ্জিনিয়াৰিঙত আছে, কোনটো বস্তুত আচলতে তাৰ ভাগ্যটো দিনত কৰি আছে, গতিকে সেইটো ফিল্ড চিলেকশ্যন কৰি তাক যদি সেইফালে পঠিওৱা হয়, তেতিয়া 100% প্ৰথম কথা আছে এষ্ট্ৰ বাস্তুমতে ছাকচেছ হ'ব। কিন্তু ইয়াত এটা কথা আছে, এষ্ট্ৰ বা এষ্ট্ৰলজি বা অংকশাস্ত্ৰ কৰিলে যে ল'ৰাটো ইঞ্জিনিয়াৰ হ'ব, ইঞ্জিনিয়াৰ লাইনৰ পথাত সি গ'ল ধুনীয়াকৈ লাইনত, কিন্তু তাৰ ফলতো ছাকচেছ হোৱা নাই। তেতিয়া আহিব বাস্তুৰ ক্ষেত্ৰত, তেতিয়া আহিব বাস্তু ইংগিত দিব। এই বাস্তু কি কাৰণে দুখৰ কাৰণে আচলতে একো নহয়, এই দুখটো হৈছে আপোনাৰ ঘৰখনৰ অনলি ফৰ নৰ্থ, কাৰণ নৰ্থ দিশটো হৈছে অপৰচুনিটি দিশ। অপৰচুনিটি অৰ্থাৎ সুযোগ। সুযোগটো কেতিয়া হ'ব, যেতিয়া এখন মই দোকান খুলি আছোঁ, দোকানখনলৈ যেতিয়ালৈকে গ্ৰাহকজন নাহে তেতিয়ালৈকে মোৰ দোকানখন নচলে খালি। সেইটো হৈছে যেতিয়ালৈকে মই ঘৰত বহিছোঁ চাকৰিটো নাপাওঁ মই তেতিয়ালৈকে মোৰ আচলতে পইচা নাহে খালি। গতিকে নৰ্থ দিশত যদি কেনেবাকৈ যদি লেট্ৰিন আউট টেংকি আছে, ডাইৰেক্ট যিটো উত্তৰ দিশত যদি আপোনালোকৰ ঘৰখনৰ যদি ৰঙা কালাৰ, মেৰুণ কালাৰ, অৰেঞ্জ কালাৰ, য়েল্ল' কালাৰ আছে, তেতিয়াও নৰ্থটো ব্লক হৈ থাকিব পাৰে। নৰ্থ দিশত যদি আপোনালোকৰ পাকঘৰটো আছে, নৰ্থ দিশত যদি ষ্ট'ৰ ৰুমটো আছে, উত্তৰ দিশত যদি মাটি কম, দক্ষিণ দিশত যদি মাটিটো বেছি আছে, উত্তৰ দিশত যদি ঘৰখনৰ আপোনালোকৰ কিনাৰতে ডাঙৰ বিল্ডিং আছে, বা আপোনালোকৰ ঘৰখনৰ ডাঙৰ কিনাৰতে যেতিয়া এনেকুৱা ধৰণৰ বিল্ডিং হেভি আছে যাতে নৰ্থৰ এনাৰ্জিতে আপোনালোকৰ ঘৰখনলৈ আহিব পৰা নাই, আৰু নৰ্থটো ওখ হৈ আছে আপোনালোকৰ ঘৰখনৰ, চাউথটো একেবাৰে দ হৈ আছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কিন্তু 100% প্ৰব্লেম পোৱা দেখিছোঁ। আৰু চাউথৰ ফালে যদি পানী স্থান থাকে, ঘৰখনৰ চাউথৰ যদি নদী স্থান থাকে, তেতিয়াও মানুহে পাই চাকৰি সময়ত গৈ হেৰাই দিয়ে। আৰু কেনেবাকৈ যদি তেওঁ ভাগ্য বহুত প্ৰবলতাৰ ক্ষেত্ৰত যদি চাকৰিটো পায়, ফটকতে প্ৰমোশ্যন হ'ব নিদিয়ে। আৰু প্ৰমোশ্যন যদি হৈ গ'ল, তেওঁলোকে মন থাকিব ব্যৱসায়ত কৰি থাকিব চাকৰি, আনছেটিছফেকশ্যন যোনটো কয়, সেইটো প্ৰব্লেম আপোনালোকে দেখিবলৈ পাব। গতিকে এষ্ট্ৰ বাস্তু গোটেইখিনি কানেক্ট কৰি ল'ৰাটোৱে আপোনাৰ ভাগ্যত কি বস্তুটো আছে সেইটো কেলকুলেশ্যন কৰি কি কাৰণে হোৱা নাই, বাস্তুলৈ আপোনালোকে গ'লে 100% ফল ভাল ফল পাব। এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাগ্যখন যিহেতু আমি সলনি কৰিব নোৱাৰো নহয় জানো, ভাগ্যত যিহেতু যি লৈ আহিছে এইটো হয় বুলি কয়, কিন্তু আচলতে ভাগ্য ভাল থাকিলে আচলতে কৰ্ম কৰিব লাগিব নহয় জানো, কৰ্মৰ জৰিয়তে লগতে এষ্ট্ৰ বাস্ত্ৰ নিউমৰলজিও লাগিব। আচলতে এইখিনি আমাক সঠিক দিশত আচলতে লৈ যোৱাত সহায় কৰে। মই এটা কোৱেশ্যন আপুনি কৈছে ধুনীয়া কৰিছে, ইয়াত মই এটা কথা কওঁ, আচলতে প্ৰত্যেক ব্যক্তিকে এষ্ট্ৰলজাৰে ভাগ্য সলনি কৰিব পাৰে নে?
যেতিয়া এষ্ট্ৰলজাৰ ভাগ্য সলনি কৰিব না মানুহ এষ্ট্ৰলজি ওচৰলৈ কিয় যাব লাগে তো সেইটো আপুনি ক'ব বিচাৰিছে চাব মই কথাটো ধুনীয়াকৈ পুৰা কৈ দিওঁ চাওক কোনো এষ্ট্ৰলজাৰ বা প্ৰথম কথা আছে ভাগ্য সলনি কৰিব নোৱাৰে কোনো ব্যক্তিৰ ফাৰ্ষ্ট পইণ্ট দ্বিতীয় কথাটো হৈছে ভগৱানে আমাক কোনো ভাগ্য কাৰো কাৰণে বেয়া লিখা দিয়া নাই কাৰণ যদি বেয়া লিখি দিলেহেঁতেন তেতিয়া আমি জীৱ জন্তু হ'লোহেঁতেন বা কিবা বেলেগ হ'লোহেঁতেন যিহেতু আমাক দুটা হাত দিছে ব্ৰেইন দিছে ভৰি দিছে আমাক 100% কিবা এটা লিখি দি দিছে সেই যোনটো কিবা এটা লিখি দিছে ভাল যদি আপুনি এক্সপাৰ্টৰ ওচৰলৈ যায় তেওঁ আপোনাক এষ্ট্ৰলজিয়ে ভাগ্য সলনি কৰিব নোৱাৰে কিন্তু ভাগ্যৰ পথটো দেখুৱাব পাৰিব আপুনি আচলতে এইটো পথৰ কাৰণে বনিছে কোনো ভাগ্য সলনি কৰিব নোৱাৰে য়েছ যোনটো পথৰ কাৰণে বনিছে সেই পথটো যদি কিবা যদি ব্লকেজ আছে তাক ঠিক কৰিব পাৰিব খালি কিন্তু আৰু সেই লাইনটোত আপোনাক এষ্ট্ৰলজাৰ এজনে বাস্তু এজনে আপোনাক টপ লাইনলৈ নিব পাৰিব গতিকে কৰ্ম কৰিব লাগিব সেই কৰ্ম তেতিয়াহে আপোনাৰ ডাঙৰ হ'ব যেতিয়া আপুনি ভাগ্যমতে কৰে এনেই অকল কৰ্মটো কৰি থাকিলে কিন্তু কোনো নাপায় এজন চিম্পল ব্যক্তিয়ে আধা ঘণ্টা কাম কৰি 1 কোটি কমাই আছে আধা ঘণ্টা কি গোটেই দিনটো কাম কৰি অনলি 200 টকা কমাইছে এজন ব্যক্তিয়ে গতিকে 100% কৰ্মৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব কৰ্ম 100% মানুহ লাগিব কৰ্ম তেতিয়াহে 100% আপোনাৰ সাকসেছ পাব যেতিয়া আপুনি ভাগ্যমতে কৰ্মটো কৰিব উইদাউট ভাগ্য উইদাউট কৰ্মত একো কাম নহয় জীৱনত ভাগ্য আৰু কৰ্ম দুইটা ইটো পিঠি এটা পইচা আনটা ইপিঠি হয় গতিকে এই বস্তুটো আপোনালোকে জানিব লাগিব যে মই ভাগ্যত কি কৰি লৈ আহিছোঁ আৰু ভাগ্য যোনটো বস্তু লৈ আছে তাত পুৰা 100% দিয়ক তেতিয়া সাকসেছ পাব হয় খুব সুন্দৰ মন্তব্য আগবঢ়াইছে আমাৰ দৰ্শকসকলে জানি খুব আনন্দিত হ'ব যেহেতু ভাগ্য সলনি কৰিব নোৱাৰে কিন্তু যদি কিবা কিবি বাধা আছে বিভিন্ন ক্ষেত্ৰত বাধা সেইবোৰ এষ্ট্ৰ হওক বাস্তু নিউমেৰলজি সেইবোৰ আচলতে শুধৰাই দিব সঠিক পথ দিব আমাৰ আপোনালোকে সকলোৱে আমাৰ আদিত্য কুমাৰ দাৰ লগত যোগাযোগ কৰিব পাৰিব যিহেতু তেখেতে খুব সুন্দৰভাৱে দিহা পৰামৰ্শ আগবঢ়াইছে আৰু আন এটি প্ৰশ্ন আপোনালৈ আগবঢ়াব বিচাৰিছোঁ যিহেতু আমাৰ এক্সিডেণ্ট বোলা বস্তুটো খুব মানে বাঢ়িছে আকস্মিক যিটো দুৰ্ঘটনা এনেকুৱা ধৰণৰ মানে আকস্মিক দুৰ্ঘটনা কিহৰ কাৰণে হয় প্ৰথম কথা যে দুৰ্ঘটনা গ্ৰহটো হৈছে মংগল ঠিক আছে কাৰণ মংগল গ্ৰহটো বেয়া থাকিলে মানুহৰ তেজ ওলায় আৰু এক্সিডেণ্ট বুলি ক'লে সবেই জানে যে তেজ ওলাবই লাগিব তেতিয়াহে ক'ব যে ডাঙৰ ঘটনা হৈছে সেই লাগিলে হাতেই কাটো মূৰেই ফাটক ভৰিয়ে ভাঙক লাগিলে গতিকে মংগল গ্ৰহৰ দিশটো হৈছে ঘৰখনৰ দক্ষিণ দিশ আৰু মংগল এটা জুই প্ৰতিনিধিত্ব গ্ৰহ এটা কয় ফায়াৰ এলিমেণ্ট আৰু এখন ঘৰত বাস্তু কি দুখ থাকিলে এক্সিডেণ্ট তাৰ ক্ষেত্ৰত যদি মই কওঁ প্ৰথম কথা যিখন ঘৰত পানীৰ জেগাত জুই জেগাত পানী যেতিয়া দুইটা গৈ পেলাই একলগ হ'বগৈ তেতিয়া গম পাব যে ঘৰখনত অপাৰেশ্যন চাৰ্জাৰী ফিক্স খালি আৰু স্পট ডেথ ঘৰখনত কেতিয়া হ'ব পাৰে যেতিয়া 100% যদি 135 ডিগ্ৰী সাউথ ইষ্টত যদি এখন ঘৰ পানী বৰিং লেট্ৰিনৰ আউট টেংকি নহ'লে যেতিয়া ঘৰখনৰ মন্দিৰ যদি আছে আৰু মন্দিৰ যদি বিশেষকৈ শিৱ মন্দিৰ বনাই দিছে আপোনালোকে চাওক ঘৰখনৰ ওচৰত কাৰ আছে তেওঁলোকৰ ঘৰত কি ঘটি আছে গতিকে সেই বস্তুটো মই কৈ যাম ভালকৈ শুনিব পানীৰ দিশত জুই বুজি পাইছেনে পানীৰ দিশত জুই মানে যোনটো নৰ্থ দিশত সকলোৱে জানে পানী থাকে আৰু নৰ্থ দিশলৈ গৈ পেলাই যদি আপোনাৰ কেনেকুৱা পাকঘৰটো গুচি আহে তেতিয়া অপাৰেশ্যন চাৰ্জাৰী হ'ব পাৰে বিশেষকৈ ফিমেলৰ চাৰ্জাৰী বেছিকৈ হয় আৰু ছেম তেনেকৈ যদি জুই দিশত অৰ্থাৎ দক্ষিণ দিশত যদি আপোনাৰ ঘৰখনৰ পুখুৰীটো আছে দক্ষিণ দিশত যদি আপোনাৰ ঘৰখনৰ পানী টিউবৱেলটো আছে দক্ষিণ দিশত যদি আপোনালোকৰ কেনেবাকৈ যদি ব্লেক কালাৰ ডাৰ্ক ব্লু কালাৰ আছে তেতিয়াও কিন্তু ঘৰখনৰ 100% এক্সিডেণ্ট চাৰ্জাৰী হ'ব পাৰে আৰু এক্সিডেণ্টৰ কোনটো পাৰ্টত কি দুখ হ'ব সেইটো কিন্তু বাস্তু 100% আমি চেক কৰিলে পোৱা হয় কোনটো পাৰ্টত আচলতে কি কাৰণে দুখ পাইছে কাৰণ বাস্তু পুৰুষৰ মূৰটো যদি দুখ পাইছে 100% নৰ্থ ইষ্টত প্ৰব্লেম থাকিব যদি বাস্তু পুৰুষৰ যদি আপোনাৰ সোঁ চাইডে যদি আঘাত হৈছে 100% সাউথ ইষ্টত প্ৰব্লেম থাকিব যদি বাওঁ চাইডে আঘাত পাইছে নৰ্থ ৱেষ্টত এফেক্ট থাকিব পাৰে যদি আপোনাৰ কঁকালৰ পৰা ভৰি যদি ঘুগুলা হৈ গৈছে বা কঁকালৰ গোটেই ভাঙি থাকে তেতিয়া 100% আপোনালোকৰ ব্ৰহ্মস্থান প্লাছ সাউথ ৱেষ্টত 100% ইনবেলেঞ্চ থাকিব গতিকে কোনটো পাৰ্টত কি প্ৰব্লেম হৈছে বাস্তু চেক কৰিলে 100% ৰিজাল্ট আহিব গতিকে মৰ্ম পইণ্ট থাকে কিছুমান কোনটো পইণ্টত আচলতে যদি আলমাৰীটো পৰিছে যদি তেওঁ আপোনাৰ ওজনো পৰি আছে মৰ্ম পইণ্টত তেতিয়াও 100% ইণ্ডিকেট কৰিব পাৰে যে তেওঁ ভৰি বিষ কঁকালৰ বিষ এক্সিডেণ্ট হ'ল এইকেইটা প্ৰব্লেম আহি থাকিব পাৰে গতিকে মই চিম্পলকৈ কৈছোঁ পানীৰ দিশত জুই যাব নালাগে জুই দিশত পানী যাব নালাগে আৰু সাউথ ইষ্টত কেনেবাকৈ ঘৰখনৰ মন্দিৰ প্ৰতিষ্ঠান একো যাব নালাগে সেইটো হয় আৰু আপোনালোকে চাব ৰাজহুৱা নামঘৰ কথাটো ক'লো ৰাজহুৱা নামঘৰ যিকোনো ধৰণৰ ৰাজহুৱা প্ৰতিষ্ঠানৰ ওচৰত যদি একদম যদি নিচে কাষত থাকে বা আপোনাৰ ঘৰখনৰ সন্মুখত যদি ডাঙৰ শিৱ মন্দিৰ বিষ্ণু মন্দিৰ বা ডাঙৰ কালিমা মন্দিৰ আছে কালিমা বিষ্ণু মন্দিৰ যদি আপোনালোকৰ ঘৰফালে টিগাৰ পইণ্ট কৰি আছে আপোনালোকৰ ঘৰফালে চাই আছে আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰ পোনে পোনে আছে বা সেই মন্দিৰ বা সেই ইনষ্টিটিউশ্যনটোৰ যদি প্ৰতিষ্ঠানটো যদি চাহ যদি কেনেবাকৈ আপোনালোকৰ ঘৰত পৰিছে ফিক্স খালি এক্সিডেণ্ট চাৰ্জাৰী তো সেইটো সাৱধান তাৰ ৰিমেডি কৰিব লাগিব ভয় খাব একো দৰকাৰ নাই তাৰ ৰিমেডি 100% আছে কিন্তু ডাইৰেক্টলি মই ইয়াৰ ক'ব নোৱাৰোঁ কিমান ডিগ্ৰীত আছে কি কথা আছে চালে 100% ৰিমেডি হ'ব টেনশ্যন কৰিব নালাগে খালি সেইটো কথা হয় যিহেতু কিছুমান মানে ভাবি লৈ যে নামঘৰটোৰ ওচৰত বা মন্দিৰটোৰ ওচৰত ঘৰ হ'লে সুখ শান্তি হ'ব সেনেকুৱা ভবা মনোভাৱৰ ব্যক্তিও আছে তেখেতসকলৰ বিষয়ে আপুনি তেওঁলোকৰ গাত ভুল নাই ভুলটো কি হৈছে আচলতে নাজানে সেইকাৰণে ভুল হৈ যায়
আচলতে কথা ক'ব গ'লে নামঘৰত বা মন্দিৰৰ ওচৰত কি কাৰণে মানুহ থাকিব নোৱাৰে কথাটো হ'ল আমাৰ বডিটো এইটো কাৰণে বনোৱা নাই যে দেৱতা আহি বসবাস কৰিব গতিকে গম পাইছে গতিকে আমাৰ বডিটো চিম্পল বডি হয় চিম্পল আত্মা দেৱতা আহিবলৈ ফাটি যাম আমি খালি গতিকে মন্দিৰত বিশেষকৈ নামঘৰতকৈ মন্দিৰৰ কথাটো কৈছোঁ নামঘৰত যেতিয়া মূৰ্তি থাকে মূৰ্তিক পাণ প্ৰতিষ্ঠা কৰা হয় আৰু যিটো বস্তুক পাণ প্ৰতিষ্ঠা কৰা হয় এটা এটা উৰ্জা আহি যায় উৰ্জা মানে ক'ব গ'লে দেৱতা আহি যায় আৰু দেৱতা অহাৰ পৰা কৈছে যে 100 মিটাৰ 40 ফুট 50 ফুট দূৰলৈকে যিকোনো ধৰণৰ যদি বস্তু থাকে তাৰ এনাৰ্জিটো স্প্ৰাইট হয় মানে অৰ্থাৎ গুচি যায় গোটেইখিনি সেই এনাৰ্জিটো যে ফেলি যায় যে যি ঘৰ থাকে যি বস্তু থাকে তাত অমংগল কৰি দিয়ে বাৰু বস্তুটো আৰু ছাপ'জ এটা চিম্পল এক্সাম্পল কৈছোঁ নামঘৰলৈ বা মন্দিৰলৈ আপুনি বা মই কি কাৰণে যাওঁ মোক এইটো বস্তু লাগে মোৰ এইটো প্ৰব্লেম হৈছে সেইটো প্ৰব্লেম হৈছে প্ৰব্লেমবিলাক ক'বলৈ যাওঁ ওচৰৰ মানুহখিনিয়ে পাব সেইখিনি দুখবিলাক যি আছে নিগেটিভিটি যি মই ক'লোঁ স্পেচিয়েল এলিমেণ্ট হয় ন গোটেইখিনি ওচৰলৈ গুচি গ'ল গতিকে সেইকাৰণে আপুনি যদি আউট অফ যদি ইণ্ডিয়াত যায় তেতিয়া আউট অফ ইণ্ডিয়াত নালাগে আপুনি আউট অফ যেতিয়া আছামত যায় 100 মিটাৰ ৰেঞ্জলৈকে কোনো ধৰণৰ মঠ মন্দিৰৰ ওচৰত ঘৰ বনাব নিদিয়ে তাত অনলি ফৰ ইনষ্টিটিউশ্যন থাকে কমাৰ্চিয়েল আৰু নহ'লে দোকান আৰু যি এখন গাঁও বসবাস কৰে বা যি ডেভেলপ ঘৰ থাকে তেওঁলোকে আপোনালোকে চাব ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কিবা নহয় কিবা এটা প্ৰব্লেম থাকে হয়তো তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত নহ'লে কেৰিয়াৰ ক্ষেত্ৰত নহ'লে কাৰোবাক সন্তান হ'ব নিদিয়ে কাৰোবাক সন্তান হ'লে পেৰালাইচিছ কৰি দিব বা কিছুমানৰ হাজবেণ্ড নাথাকে কিছুমানৰ ৱাইফ নাথাকে কিবা নহয় কিবা প্ৰব্লেম সদায় কৰাই থাকিব প্ৰব্লেমটো এইখিনি ছল্ভ কৰিব লাগিব তাৰ ক্ষেত্ৰত ৰিমেডি থাকে আৰু কিছুমান ক্ষেত্ৰত ৰিমেডি নাথাকে হয় সন্তান বুলি কওঁতে আচলতে মোৰ মনলৈ এটা কথা আহিছে আজিকালি যিবোৰ বিবাহিত দম্পতি আচলতে সন্তান নোহোৱা বহুতৰে এই সমস্যাটো আচলতে দেখিবলৈ পোৱা যায় যদিও IVF বা এনেকুৱা ধৰণৰ কিবা কিবি চায়েন্সৰ ধৰক বিভিন্ন ধৰণৰ বিজ্ঞানৰ হেৰি ওলাইছে চেষ্টা তথাপিও বহু ক্ষেত্ৰত তেওঁলোক বিফল হোৱা দেখা যায় তাৰ ক্ষেত্ৰত কিবা বাস্তু বা এষ্ট্ৰ নিউমৰলজি কিবা এনেকুৱা ধৰণৰ 100% হয় এই ক্ষেত্ৰত মই কৈ দিওঁ যে প্ৰথমতে এই ক্ষেত্ৰত চাব লাগিব যে এষ্ট্ৰলজি ক্ষেত্ৰত প্ৰথম কথা আহে যেতিয়া ল'ৰাজনৰ বা ছোৱালীজনৰ যোৰা নিমিলে যেতিয়া যদি ঘৰত মতা নামৰ লগত যদি বিয়াখন পাতি দিয়ে তেতিয়াও এইবিলাক প্ৰব্লেম আহে চাপ'জ ল'ৰাটোৰ মেঘ ৰাশি আৰু ছোৱালীজনী আচলতে বিষ ৰাশি হয় কিন্তু তেওঁ আচলতে কি হয় উল্টা পুল্টাকৈ মেঘ ৰাশিত ঘৰত যোনটো মাতি থাকে সেই নামটোতে যদি মিলাই দিয়ে মনত ৰাখিব যোনটো নাম ভাগ্যত লৈ আহিছে যোনটো ৰাশি ভাগ্যত লৈ আহিছে সেইটো নামত যদি বিয়া মিলোৱা নাই জানিব আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল হ'বলৈ আৰম্ভ হৈ গৈছে জীৱনত গতিকে মই এটা কথাই ৰিকুৱেষ্ট কৰোঁ এষ্ট্ৰলজিৰ ক্ষেত্ৰত যোনটো নাম আপোনাৰ ভাগ্যত লৈ আহিছে চলিত নাম নহয় যোনটো নাম যে আপুনি ভাগ্যত লৈ আহিছে কাৰণ চলিত নামটো কেতিয়াবা বেলেগে দিয়ে প্ৰচলিত নাম যোনটো হয় গতিকে যোনটো নাম আপুনি আচলতে যোনদিনাখন জন্ম হৈছে যোনটো ৰাশি মতে আপোনাৰ নাম হৈছে সেই নামতহে 100% বিয়া মিলাব নহ'লে এই ক্ষেত্ৰত মই ইমান মানে প্ৰব্লেম পাইছোঁ ইমানেই প্ৰব্লেম পাইছোঁ পিছত ৰাজযোৱাৰ সফলতাৰ পিছতে কিবা ভংগ হৈ যায় গৈ পেলাই আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে কিছুমান যোৰা থাকে যে কোনটো যোৰাৰ লগত কোনটো যোৰা আচলতে বিয়া পাতিব নালাগে তো তেনেকুৱা যোৰাৰ ক্ষেত্ৰত যদি বিয়া পাতি দিছে তেতিয়াও তেওঁলোকৰ সন্তান প্ৰব্লেম হ'ব পাৰে এইখিনি এটা বেলেগ চেপ্টাৰ আৰু কিন্তু ৰাজযোৱাৰ ফলতো কি কাৰণে সন্তান হোৱা নাই তেতিয়া কিন্তু বাস্তুলৈ চাব লাগিব তেতিয়া ডক্টৰে ক'ব যে আপোনাৰতো চব ভাল আছে আপোনাৰ কিয় সন্তান হোৱা নাই এষ্ট্ৰলজাৰ ওচৰলৈ গ'লে আপুনি যে ইয়েছ আপোনাৰ সন্তান যোগ আছে কি কাৰণে হোৱা নাই ইয়াত বাস্তুৱে কাম কৰিব আৰু এটা সন্তান যেতিয়া এজনী মহিলা গৰ্ভত জন্ম পায় অৰ্থাৎ গৰ্ভৰ পেটত জন্ম পায় তো পেটৰ স্থানটো হৈছে ঘৰখনৰ বাস্তু মতে ব্ৰহ্মস্থান আৰু ব্ৰহ্মস্থানত যদি লেট্ৰিনৰ আউট টেংকি ব্ৰহ্মস্থানত যদি ঘৰখনৰ খুটা পৰি থাকে ব্ৰহ্মস্থানটো যদি দ হৈ থাকে দক্ষিণ পশ্চিমত যদি লেট্ৰিনৰ আউট টেংকি থাকে দক্ষিণ পশ্চিমত কি কাৰণে কথাটো ক'লে দক্ষিণ পশ্চিম হৈছে আপোনাৰ বংশটো বৃদ্ধি বস্তু আপোনাৰ সন্তান জন্ম হৈছে আপোনাৰ বংশটো ডাঙৰ হ'ব আৰু দক্ষিণ পশ্চিমত যদি সাউথ ৱেষ্টত যদি এনি ইনবেলেঞ্চ থাকে তেতিয়া পিত্তৰ আশীৰ্বাদ নাই কাৰণ সেইটো হৈছে পূৰ্বজৰ কোণ পূৰ্বজৰ আপোনাৰ দেউতাক পূৰ্বজ আৰু পূৰ্বজৰ আশীৰ্বাদ নাথাকিলে দেৱতাৰ আশীৰ্বাদ নাথাকে বুলি কয় বাস্তুশাস্ত্ৰৰ মতে গতিকে দক্ষিণ পশ্চিম কোণাটোত যদি এনি ইনবেলেঞ্চ থাকে বিশেষকৈ লেট্ৰিনৰ আউট টেংকি দ্বিতীয়টো কথা হৈ গ'ল দক্ষিণ পশ্চিমত পুখুৰী দক্ষিণ পশ্চিমত আপোনাৰ কিটচেনটো দক্ষিণ পশ্চিমত আপোনালোকৰ নামঘৰটো যদি নিজৰ নামঘৰটো থাকে বা দক্ষিণ পশ্চিম কোণাটো যদি কটা থাকে দক্ষিণ পশ্চিম কোণাটো যদি বহা থাকে তেতিয়াও 100% সন্তানৰ ক্ষেত্ৰত আপুনি প্ৰব্লেম পাবই পাব তাত কোনো ধৰণৰ ৰিমেডি কৰিব লাগিব তেতিয়াহে ঠিক হ'ব আৰু দ্বিতীয় কথাটো হৈ গ'ল আপোনাৰ ঘৰখনৰ যদি আপুনি নিজে হাজবেণ্ড ৱাইফ যদি নৰ্থ ইষ্টত শুই আছে নৰ্থ ইষ্টটো হৈছে হায়েষ্ট একদম পুৰা ৱাটাৰ এলিমেণ্ট হয় তাত যদি হায়েষ্ট নৰ্থ ইষ্টত যদি হাজবেণ্ডক কয় প্ৰথম কথা হৈছে কাজিয়া লাগিব খুব আৰু কাজিয়া লগাৰ ফলত তেওঁলোকে নিজেই সন্তান উৎপত্তি কৰিব নোৱাৰিব আৰু নৰ্থ ইষ্টত শুই থকা নপতি কি হয় সন্তান যদি কেনেবাকৈ যদি শুই গ'ল সেই সন্তানটো অল্পায়ু হয় মানে বেছিদিন জীয়াই নাথাকে আৰু হেণ্ডিকেপ হ'ব পাৰে নহ'লে বহুত ভয়াটো হ'ব পাৰে তেওঁ হাৰ্টটো বহুত কোমল থাকে দুৰ্বল থাকে গতিকে নৰ্থ ইষ্টত যদি আপোনালোকে কৈছে তাৰপৰা শিফটিং কৰিব লাগিব আৰু যেতিয়া আপোনালোকে মই ক'লে দক্ষিণ পশ্চিমত যদি এনি ইনবেলেঞ্চ আছে সেইখিনি ঠিক কৰিব লাগিব তাৰপিছত আপোনালোকৰ যদি বাস্তুটো ঠিক কৰাৰ ফলত যদি কিবা কাৰণত যেতিয়া আপোনালোকৰ আৰু এটা কিবা যদি প্ৰব্লেম আহি আছে তেতিয়া ক্ষেত্ৰত অকণমান অংকশাস্ত্ৰ সহায় ল'ব লাগিব অংকশাস্ত্ৰত কৈছে মানে নিউমেৰলজিত কৈছে যে ডেট অফ বাৰ্থত 5 and 6 নম্বৰটো এজন লেডিছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে নিজে ডেট অফ বাৰ্থটো চেক কৰি চাব আপুনি যদি এজন মহিলা হয় আপোনাৰ যদি সন্তানৰ প্ৰব্লেম হৈ আছে আপোনাৰ যদি ডেট অফ বাৰ্থত কেনেবাকৈ যদি 5 সংখ্যাটো আৰু 6 সংখ্যাটো ডেট অফ বাৰ্থত যদি নাই 100% আপুনি প্ৰথম কনচিভ কৰিব নোৱাৰে আৰু প্ৰথম সন্তানটো আপোনাৰ বেয়া হ'বই যেতিয়া আপোনাৰ ডেট অফ বাৰ্থত 5 আৰু 6 সংখ্যাটো নাই যদি ডেট অফ বাৰ্থটো গোটেইখিনি প্লাছ কৰি বা আপুনি প্ৰথম সংখ্যাটো যদি লৈ পেলাই যদি 5 আৰু 6 সংখ্যাটো অহা নাই 100% আপুনি
আপুনি তাৰ ক্ষেত্ৰতো প্ৰব্লেম, তাৰ ক্ষেত্ৰত ৰিমেডি কৰিব লাগিব। 5 নম্বৰটো হৈছে পেট, 6 নম্বৰটো হৈছে তাৰ অল্টাৰনেটিভ ছাপোৰ্ট নম্বৰ, যাতে সন্তানটো পৰিয়ালটো বৃদ্ধি হওক। গতিকে তেনেকুৱা গোটেইখিনি চেক কৰিব লাগিব। এষ্ট্ৰলজি ইয়েছ কৰিছে, আপোনাৰ ডক্টৰ ইয়েছ কৰিছে, কি কাৰণে হোৱা নাই, নিউমেৰলজি আৰু বাস্তু সহায় ল'ব লাগিব। আৰু দ্বিতীয় কথাটো যে তেওঁলোকৰ যোৰাটোৱে যদি ভুল হৈ আছে, বাস্তু ঠিক থাকে কিন্তু যোৰাটো ভুল থাকে, তেতিয়া কিন্তু আপোনাৰ কিন্তু কেৰাং লগাব। যেতিয়া কয় যে আমাৰ বাস্তুসন্মত হোৱাৰ ফলতো আমাৰ সন্তান হোৱা নাই, তেতিয়া কিন্তু এজন এষ্ট্ৰলজাৰ দায়িত্ব থাকিব যে আপোনালোকৰ যোৰা মিলিছে নাই, সেইটো কিন্তু সুধিব লাগিব। উইদাউট যোৰা মিলা নাই, যিমান বাস্তু কৰিছে একো লাভ নাই। তেতিয়াৰ ক্ষেত্ৰত ভয় কৰিব নালাগে। তেওঁৰ ক্ষেত্ৰত বহুতখিনি উপায় আছে, যেনেকৈ বটুক ভৈৰৱ পূজা আছে, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ আছে, গোদান আছে, সোণদান আছে। তেনেকুৱা যদি কৰা হয়, ভগৱানে কিবা এটা আপোনালোকৰ সন্তান পাব। যিহেতু সকলো বস্তুৰে সমাধান আছে, এনেবোৰ ক্ষেত্ৰৰো সমাধান আছে। আপোনালোকে সমাধান যদি বিচাৰে আমাৰ আদিত্য কুমাৰ নাথৰ লগত যোগাযোগ কৰিবলৈ মই অনুগ্ৰহ কৰিছোঁ। যিহেতু খুব সুন্দৰ, আচলতে ময়ো এনেকুৱা বিষয়ে আগতে নাজানিছিলোঁ, আপোনাৰ মুখেৰে এতিয়া গম পালোঁ। আন এটি আপোনাক মই প্ৰশ্ন সুধিব বিচাৰোঁ। যিহেতু আমাৰ ঘৰত সকলোৱে মন্দিৰ স্থাপন কৰে, নহয় জানো? কিছুমানে মন্দিৰটো ভিতৰত কৰে, কিছুমানে মন্দিৰটো ধৰক বাহিৰত আচুতীয়া জেগাত কৰে। আপোনাৰ মতে মন্দিৰৰ স্থানটো একেবাৰে ঘৰৰ ভিতৰত নে ঘৰখনৰ বাহিৰত? বহুত মানে মই মানুহৰ ঘৰলৈ গৈছোঁ, দেখিছোঁ মানে তেখেতসকলে যিহেতু ঘৰত ধৰক মহিলা থাকে, অসুবিধা এনেকুৱা ধৰণৰ, যিহেতু মহিলাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথা আহি পৰে, সেইকাৰণে কয় বোলে তেওঁলোকৰ মন্দিৰটো ধৰক বাহিৰত স্থাপন কৰা হৈছে। আৰু বা কিছুমানৰ ক্ষেত্ৰতো ঘৰতে ভিতৰতে থাকে। মানে কোনটো আচলতে শুদ্ধ বুলি? এইটো ক্ষেত্ৰত মই ধুনীয়াকৈ বুজাই দিম কথাটো। আচলতে কথাটো হৈ গ'ল, ঘৰত আপোনাৰ বাহিৰতো মন্দিৰ হ'ব পাৰে, ভিতৰতো মন্দিৰ হ'ব পাৰে, তাক লৈ কোনো প্ৰব্লেম নাই। বাহিৰত কৰিলে এটা বস্তু প্ৰব্লেম হৈ যায়, বাহিৰত যেতিয়া বস্তুটো উলিয়াই দিয়া হয় তাক প্ৰাণ প্ৰতিষ্ঠা কৰা হয় বুলি কয়। যিকোনো বস্তু বাহিৰত যেতিয়া উলিয়াই দিয়া হয়, তেতিয়া আপোনাৰ খতলাখনেই হওক বা লিংগ ভাগেই হওক বা সৰু মূৰ্তি ভাগেই হওক, প্ৰাণ প্ৰতিষ্ঠা অৰ্থটো হৈছে আপুনি খালে তেওঁকো খুৱাব লাগিব, আপুনি পিন্ধিলে তেওঁকো পিন্ধাব লাগিব। তো সেইটো হৈছে প্ৰাণ প্ৰতিষ্ঠা অৰ্থ। আপুনি ঘৰখনত দুদিন থকা নাই, তেওঁক যদি চাকি জ্বলোৱা নাই, 100% পিছদিনাখন পৰা আপোনাৰ কাউণ্টিং আৰম্ভ, নিগেটিভ, মানে আপোনাৰ প্ৰব্লেম দিবলৈ আৰম্ভ কৰিব। তই মোক এৰি থৈ ক'লে গ'লি। কিন্তু যদি আপোনাৰ ঘৰখনৰ ভিতৰত থাকে, আপুনি 3 দিন এসপ্তাহ কি আপুনি যদি 10 দিনো নাথাকে ঘৰত, আপোনাৰ দুখ নাপায়, কাৰণ তাত প্ৰাণ প্ৰতিষ্ঠা কৰা নহয়। আৰু য'ত প্ৰাণ প্ৰতিষ্ঠা কৰা নহয় তাত দুখ নালাগে, আৰু য'ত প্ৰাণ প্ৰতিষ্ঠা কৰে তাত বেছি দুখ লাগে। সেইকাৰণে ঘৰৰ বাহিৰত উলিয়াতকৈ ভিতৰত কৰক, ভাল হ'ব। বাহিৰত উলিয়াটো কোনো বেয়া কথা নহয়, তাত প্ৰাণ প্ৰতিষ্ঠাক লৈ কথাটো আছে। আৰু তাক শ্ৰদ্ধা বেছিকৈ কৰিব লাগিব, পালন বেছিকৈ কৰিব লাগিব, সেইটো কথা আছে। আৰু বাহিৰত উলিয়ালে দ্বিতীয় কথাটো হৈছে, আপোনাৰ যদি সন্তানে পালন কৰি আছে ইটছ অ'কে। যেতিয়া আপোনাৰ পিছৰ সন্তানে যদি পালন নকৰে, গোটেই পিৰি উঠৰণ কৰি দিব আপোনালোকৰ ঘৰখনত। প্ৰথম কথা আছে সেইটো। গতিকে পালন কৰি ৰখাটো বহুত ডাঙৰ কথা। আপুনি যদি উলিয়াম বুলি ৰিস্ক লৈছে, তেতিয়া পালন কৰিবলৈ ৰিস্ক থাকিব লাগিব আপোনালোকৰ পিৰিটোৰ। আগতে উলিয়াইছিল, আগৰ বেলেগ এটা কনচেপ্ট আছিল, বহুত কেইটা পৰিয়াল আছিল, তাৰে এটা মন্দিৰ আছিল, ইজন নোৱাৰা হ'লে সিজনে কৰে, সিজন নোৱাৰা হ'লে ইজনে কৰে। কিন্তু আজিকালি সকলোৱে জানে যে ভাই ককাই একলগ নাথাকে, নিজৰ পোৱালীয়ে নিজৰ লগত নাথাকে, তো কি হ'ব? এইটো আপুনি নিজে গম পাইছে, ভালতকৈ বেয়াহে হ'বলৈ আৰম্ভ হ'ব। গতিকে মই ইয়াৰ ক্ষেত্ৰতে চিম্পুলকৈ কওঁ যে ঘৰৰ বাহিৰত মন্দিৰ থকাতকৈ ভিতৰত সৰু ৰুম এটাতে পূজা ৰুম কৰক। এষাৰ কথা আছে, আমাৰ গুৰুৱে কৈছিল যে মন্দিৰত ঘৰ নাথাকে, ঘৰত মন্দিৰ নাথাকে, মন্দিৰত ঘৰ নাথাকে। সেইটো এটা চিম্পল আমাক কৈছিল মোক এই কথাটো গুৰুৱে। তো সেইকাৰণে কনচেপ্টটোত কৈছোঁ যে ঘৰৰ ভিতৰত যদি মন্দিৰটো থাকে, আপোনালোকে যদি পূজা পাঠ কৰে, বাহিৰৰ মন্দিৰটোকে 100% ভাল ৰিজাল্ট পাব। মই এইটো কথা কোৱা নাই যে বাহিৰত মন্দিৰ থাকিলে আপোনাৰ একো বেয়া হ'ব, কিন্তু তাৰ কথাখিনি আপোনালোকে ফ'ল' কৰিব পাৰিব লাগিব, সেইখিনি কথা। হয়, খুব সুন্দৰকৈ আপুনি আমাক এই কথাবোৰ বুজাই দিলে। আন এটি কথা জানিব বিচাৰিছোঁ, যিটো আজিকালি উঠি অহা প্ৰজন্ম, একেবাৰে সৰু সৰু ল'ৰা ছোৱালীবিলাক, আচলতে মোৰো এটি সন্তান আছে, ময়ো কেতিয়াবা আচলতে কামত ব্যস্ত থাকিলে এই মোবাইলটো ধৰাই দিওঁ। মই নিজেও জানো আচলতে মোবাইলটো তেওঁলোকৰ কাৰণে উপযোগী নহয়। কেতিয়াবা ঘৰত আচলতে আমি অকলশৰীয়া ধৰক মানুহ, কিছুমান ৱৰ্কিং ওমেন আছে বা দেউতাক মাক দুয়োজন কামলৈ যায়, তেতিয়া সেই মোবাইলটো যে আমি তেখেতসকলক দিওঁ, তাৰ সেইটো ভাল প্ৰভাৱ পৰে নে তেওঁলোকৰ ওপৰত? মোবাইলটো আচলতে দুটা প্ৰভাৱ পৰে। এটা হৈছে সৰু পোৱালীক, এটা কথা মই কওঁ, এষ্ট্ৰলজিত এটা কথা আছে যে জীৱনত 17 বছৰ বা 18 বছৰ বয়সলৈকে কেতিয়াও কোনো ব্যক্তিৰ ৰাহু দশা চলিব নালাগে, ঠিক আছে? যেতিয়া ৰাহু গ্ৰহটো হৈছে এটা গুণ্ডা গ্ৰহ, তাৰ জনম পুষ্টিখনে আপোনাৰ যিমানে ভাল স্থানত নাথাকক সিও এটা বেয়া প্ৰভাৱ দিব, ঠিক আছে? গতিকে মোবাইলটো ডাইৰেক্ট ৰাহুৰ লগত কানেক্ট কৰে, যিহেতু টেকন'লজি, ঠিক আছে, যিহেতু এটা গেজেট হয়, গতিকে ৰাহুৰ লগত কানেক্ট কৰে। যেনেকৈ ৰাহু দশা আমাৰ জীৱনত চলিলে বিভিন্ন ধৰণৰ নিগেটিভিটি আহে, বিভিন্ন ধৰণৰ বেয়া হয়, তেনেকৈ এজন সৰু পোৱালী এটাক যদি 15 বছৰ 17 বছৰ ভিতৰত যদি আপুনি এটা ষ্টুডেণ্টক মোবাইলটো চলাব দিয়ে, সি কিন্তু ভাল নহয়, বেয়া বেছিকৈ শিকিব খালি। কাৰণ ৰাহু কাম আছে মূৰটো ভ্ৰমিত কৰা। যেনেকৈ আগতে জানিছিল, যেতিয়া আমাৰ জীৱনত মোবাইলটো নাছিল, আমি ক্ৰিকেট খেলিছিলোঁ, আজিকালি পাবজি খেলে। গতিকে বস্তুটো আমি বাহিৰত খেলিছিলোঁ গ্ৰাউণ্ডত, এতিয়া পোৱালি বিচনাত খেলে। চিম্পুল কথাটো হৈ গ'ল, তেওঁলোকে এলেহুৱা হৈ গ'ল। তেওঁলোকে এটা ৰুমত বন্ধ হ'ব বিচাৰিলে।
তেওঁলোকে মাক দেউতাকৰ কথা নুশুনা হ'ব বিচাৰিলে, তেওঁলোকে নিজৰ মতে নিজে কাম কৰিব বিচাৰিলে। গতিকে মোবাইলটো আপোনালোকে চলাব লাগিব ভালৰ কাৰণে, আৰু এটা 17 বছৰ পোৱালি বা 18 বছৰ পোৱালিৰ ভিতৰত তেওঁলোকে সেইটো কনচেপ্ট বা সেইটো মেমৰি ইমান আইকিউ লেভেল ইমান ষ্ট্ৰং নাথাকে যে তেওঁলোকে ভাল কামৰ ফালে ইউজ কৰিব। আজিৰ যুগটো হৈছে কলিৰ প্ৰধান যুগ, আজিৰ যুগটো হৈছে ৰাহু যুগ, আৰু ৰাহু আমাৰ হৈছে দিমাগ, আৰু ৰাহু সদায় দিমাগত এটেক কৰে। আৰু মোবাইলটো যেতিয়া টিপিব, মোবাইলটো যেতিয়া গাৰু কিনাৰত লৈ হ'ব, তেতিয়া 100% আপোনাৰ মোবাইলটো অনলি ফৰ নিগেটিভিটি আৱৰি ধৰিব ব্ৰেইনটো। অকণমান চাওঁ, পঢ়িলে আপোনালোকে চাব নিজে গম পাব পোৱালি পঢ়াতকৈ মোবাইলটোৰ প্ৰতি এট্ৰেকশ্যন বাঢ়ি গৈছে। মোবাইল নহ'লে মই না ভাতো নাখাওঁ, মই নপঢ়োঁ। অকণমান যেনেকুৱা এনেকুৱা পঢ়িব যে মোবাইলটো টিপিমেই মই খালি, মোবাইল টিপিলে পঢ়িম খালি, মই লাগিলে বেছি 2 ঘণ্টা পঢ়িম, মোক কিন্তু 1 ঘণ্টা হ'লে মোবাইলটো চলাব দিব লাগিব। তো এট্ৰেকশ্যন চাওক ৰাহুৱে কিমান টানিব পাৰে। গতিকে মোবাইলৰ এডিকশ্যন কমোৱাৰ ক্ষেত্ৰত আপোনালোকে কিছুমান দায়িত্ব ল'ব লাগিব, যে আপোনালোকে নিজে কিছুমান কমাব লাগিব। কাৰণ আপোনালোকে নিজে চাব, বেছি মোবাইল টিপিলে মানুহৰ কথাই ফুটি নাই পোৱালি, বহুতখিনি ক্ষেত্ৰত দেখিছোঁ। বহুতখিনি মোবাইল চলোৱাৰ ফলতো মানুহৰ চকুৰ প্ৰব্লেম হয়, সৰু পোৱালিবিলাক আজিকালি বহুত দেখিছোঁ সেই ক্ষেত্ৰত। আৰু বহুত মোবাইল চলোৱাৰ পিছতো তেওঁলোকে ভাল চাইডতকৈ বেয়া চাইডটো বেছিকৈ ল'ব বিচাৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে মোবাইলটো অলপ কমাই চলাব দিব। আৰু মোবাইলৰ পিছফালে এটা ৰিমেডি কৈ মোবাইলৰ পিছটো আপোনালোকে পিছফালে আপোনালোকে এটা মৰা পাখি ৰাখি দিব, যাতে মৰা পাখি বা ৰাহুৰ নিগেটিভিটিটো দূৰ কৰিব পাৰি। গতিকে মোবাইলৰ সন্মুখৰ ৱালপেপাৰটো বা মোবাইলৰ অফ চাইড যদি ৱালপেপাৰটো যাতে মৰা পাখি যদি ৰাখি দিয়ে, তেতিয়া বহুতখিনি আৰাম পাব। আৰু পিছফালৰ যদি বেগটো যদি আপোনালোকে মৰা পাখি এটা ৰাখি দিয়ে, তেতিয়া পোৱালি আৰাম পাব। আৰু এটা মই কথা কওঁ, কেতিয়াও যাতে আপোনালোকৰ মোবাইলটো যদি ডাইৰেক্ট নৰ্থ ইষ্ট বা চাউথ ইষ্ট এই দুটা কোণা এনেকুৱা এটা কোণা যাতে মোবাইলৰ চাৰ্জিং পইণ্টটো যাতে তাত নাৰাখে। তাত যিমান চাৰ্জিং পইণ্ট হ'ব, ট্ৰিটমেণ্ট, মিউজিক এইবিলাকৰ প্ৰতি বেছি এট্ৰেকশ্যন হ'ব। ঘৰখনৰ পশ্চিম দিশটো চেষ্টা কৰিব। ঘৰখনৰ পশ্চিম দিশত মোবাইলৰ চাৰ্জিং পইণ্ট ষ্টাৰ্ট কৰক। তাক আপোনাৰ ল'ৰাটো বা ষ্টুডেণ্টৰ আপোনাৰ মোবাইল তাক চাৰ্জিং দিবলৈ ষ্টাৰ্ট কৰক। সি 100% পঢ়াৰ ক্ষেত্ৰত ভিডিঅ' বেছি ৱাচ কৰিব। ঠিক আছে, সেইটো এটা টেকনিক হয়। গতিকে পশ্চিম দিশটো হৈছে এডুকেশ্যন দিশ। পশ্চিম দিশত যদি কেনেকুৱা চাৰ্জিং পইণ্ট থাকে, মোবাইলটো বেছি ডাটা ইউজ কৰিব অনলি ফৰ এডুকেশ্যন ছেক্টৰ। ইষ্টত হৈছে কানেকশ্যন, ইষ্টটো হৈছে ছ'চিয়েল মিডিয়া। গতিকে ফেচবুকৰ নামত বেছি সি ৰিল কল কৰিব আৰম্ভ কৰি দিব। গতিকে বহুতখিনি টিপছ থাকে, আমি চাৰ্জিং পইণ্ট আমি তেনেকুৱা বাস্তৱমতে দিওঁ। গতিকে ৱেষ্ট ছাইডত ছাপ'জ কৰিব, তেতিয়া বঢ়িয়া ৰিজাল্ট পাব। আৰু যোন বহুত এলেহুৱা হয়, তেওঁলোকে দক্ষিণ ছাইডটো হৈছে মংগলৰ দিশ। দক্ষিণ ছাইডত 100% আপোনাৰ মোবাইলৰ চাৰ্জিং পইণ্টটো বহাই দিয়ক। দক্ষিণ ছাইডত যদি মোবাইলৰ চাৰ্জিং পইণ্ট থাকে, তেওঁলোকে জিমৰ বেছি ভিডিঅ' চাব, তেওঁলোকে য়োগা ভিডিঅ' বেছি চাব, তেওঁলোকে কনফিডেন্সৰ ভিডিঅ' চাব, তেওঁলোকে মটিভেশ্যনেল বেছি ভিডিঅ' চাব। তেওঁলোকৰ ক্ষেত্ৰত অলৰেডি ভাল পাব। গতিকে চিম্পল শ্বৰ্ট টিপছ থাকে, এইখিনি যদি ফ'ল' কৰে 100% ভাল ৰিজাল্ট পাব। ধন্যবাদ জনাইছোঁ। খুব আচলতে সুন্দৰকৈ আপুনি কথাবোৰ আমাৰ আগত দাঙি ধৰিলে। আমি এই এষ্ট্ৰ বাস্ত্ৰ নিউমেৰলজিৰ পৰা অকণমান আঁতৰি আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আচলতে জানিব বিচাৰিম। আপুনি শিক্ষা গ্ৰহণ ক'ত কৰিছিলে? মই আচলতে শিক্ষা গ্ৰহণ কৰিছিলোঁ ঘৰৰ ওচৰতে স্কুল আছিল, জাতীয় বিদ্যালয় আছিল, তাতে মই 10 লৈকে পঢ়িলোঁ। তাৰপিছত মই তেনেকুৱা তেজপুৰত পঢ়িলোঁ। তেজপুৰত পঢ়াৰ পিছত তেনেকুৱা মই দৰং কলেজত পঢ়িলোঁ BCom। তাৰপিছত মই আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MCom কৰিলোঁ। MCom কৰাৰ পিছতে মই পঢ়িলোঁ আপোনাৰ বাস্তুৰ ওপৰত, তাতো মাষ্টাৰ কৰা হ'ল। এতিয়াও পঢ়ি আছোঁ PhD কাৰণে। গতিকে আচলতে মই বাস্তুটো পঢ়িছিলোঁ দিল্লীৰ পৰা, আৰু তাৰপিছত কিছুমান বস্তু কলকাতাৰ পৰা অধ্যয়ন কৰা হৈছিল। তেনেকুৱা অধ্যয়ন কৰাৰ পিছত 2019 চনত মোৰ সকলো বস্তু কমপ্লিট হৈ মই 2020 চনৰ পৰা প্ৰফেচনেল হিচাপে মই কাম কৰিবলৈ আৰম্ভ কৰিছোঁ দেই। বস্তুটো মই সদায় পঢ়ি থাকোঁ, কিন্তু সদায় ৰিচাৰ্চ কৰি থাকোঁ, সদায় পঢ়ি থাকোঁ। মই এটা ভাবোঁ যে সকলোতকৈ বেলেগ কেনেকৈ কথা ক'ব লাগে, আৰু সকলোতকৈ কম খৰচতে হওক বা সকলোতকৈ কম টাইমতে হওক কেনেকৈ এজন ব্যক্তিক ছাকচেছ দিব লাগে, সেইটো মোৰ সদায় ট্ৰিগাৰ পইণ্ট থাকে। সেইটোৱে সদায় কথা। আপুনি এই মানে এষ্ট্ৰলজি বা বাস্তুৰ নিউমেৰলজিৰ দিশটোত কাৰোবাৰ পৰা অনুপ্ৰাণিত হৈছিলেনে? আচলতে মোৰ ফেমিলি মামাহঁত এইটো লাইনৰ লগত জড়িত থকাৰ কাৰণে মোৰ সৰুৰ পৰা এটা ধ্যান আছিল যে মই আচলতে মানুহৰ যিহেতু কিবা এটা কোৱাৰ ফলত মানুহ এজনৰ যেতিয়া ভাল হৈ যায়, কিবা এটা প্ৰতি আকৰ্ষণ মোৰ সদায় থাকে। যেতিয়া মই কাকাহঁতক দেখোঁ যে কিবা এটা মানুহক উপায় দিছে বা মোকো যদি উপায় দিছে, মোৰ ভাল হৈছে। যদি কিবা এটা এনেকুৱা উপায় দিওঁতে যদি ভাল হৈ গৈছে, তেতিয়া 100% বস্তুটো ৰিচাৰ্চ কৰিবলগীয়া বস্তু। তেতিয়া মই ভাবিলোঁ, কিন্তু তেওঁলোকে আচলতে ককা বা আমাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ ক্ষেত্ৰত এষ্ট্ৰলজিৰ ক্ষেত্ৰত অকণমান তেওঁলোকে কি কাৰণে মাৰ খাই আছিল, তেওঁলোকে বাস্তুটো জনা নাছিল। উইদাউট এষ্ট্ৰলজি ন' বাস্তু, উইদাউট বাস্তু ন' এষ্ট্ৰলজি। গতিকে দুইটা বস্তু যোনে শিকিব, যোনে অধ্যয়ন কৰিব, তেওঁলোকে 100% এজন ব্যক্তিক ভাল ৰিজাল্ট দিব পাৰিব। মানে অকল এষ্ট্ৰ মানে মানুহৰ ক্ষেত্ৰত, যিকোনো এজন ব্যক্তিৰ ক্ষেত্ৰত মানে এষ্ট্ৰ সেইটো ভাল হৈ থাকিলে নহয়। 100% এষ্ট্ৰলজি হৈছে সকলো মাক আৰু বাপেক। অল মাদাৰ অফ চায়েন্স হৈছে এষ্ট্ৰলজি। যোনে এষ্ট্ৰলজি নাজানে, তেওঁলোকে বাস্তুটো 100% ভাল ৰিজাল্ট দিব নোৱাৰে। আৰু যোনে অকল এষ্ট্ৰলজি জানে, বাস্তু নাজানে, তেওঁলোকে 100% ৰিজাল্ট দিব নাজানে। আৰু দুইজনে বাস্তু যোনে কানেক্ট কৰিব নাজানে, তেওঁলোকে আউটৰ ৰিজাল্ট দিব নাজানে। আৰু লগতে আৰু এটা চেক্টৰ থাকিল নিউমেৰলজি। অংক শাস্ত্ৰৰ মতে কি কাৰণে ইম্পৰ্টেণ্ট, আপোনাৰ ঘৰৰ সংখ্যা কিমান, ঠিক আছে, আপোনাৰ গাড়ীৰ সংখ্যা কিমান, আপোনাৰ চিগনেচাৰ কেনেকুৱা মাৰিছে, আপোনাৰ ATM পাছৱৰ্ড কেনেকুৱা ৰাখিছে, আপোনাৰ একাউণ্ট নম্বৰটো কিমানত আহি আছে, ডেট অফ বাৰ্থ মতে এলাইন হৈছে নাই, ঠিক আছে, সেইখিনি চাব লাগিব। তাৰপিছত চাব লাগিব যে অংক শাস্ত্ৰৰ মতে কোন ব্যক্তি কোনটো ৰুমত শুব লাগে, কোন ব্যক্তি সেইটো, এইখিনি বস্তু 100% তিনিটা কানেক্ট হ'ব লাগিব। গতিকে তিনিটা কানেকশ্যন মিলাই পেলাই যদি এজন ব্যক্তিক যদি শুবলৈ চব কৰিবলৈ আৰম্ভ কৰে, 100% ভাল ৰিজাল্ট পাব। আমি
যিহেতু এবাৰ 2025 বৰ্ষটো সকলোৱে আচলতে জানিব বিচাৰিব, আমাৰ অতিথি দৰ্শকসকলেও জানিব বিচাৰে 2025 বছৰটো আচলতে কেনেকুৱা যাব। সকলো মানে ধৰক আমাৰ কমন পিপল বা ৰাজনীতিবিদ, শিক্ষাৰ লগত জড়িত, সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত ব্যক্তিসকলৰ সকলো যিহেতু বেলেগ বেলেগ প্ৰফেশ্যনৰ লগত জড়িত নহয় জানো, মানে কোনবোৰ ব্যক্তিৰ কাৰণে এই বছৰটো বেছি ভাল আৰু কোনবোৰ ব্যক্তিৰ কাৰণে আচলতে 2025 বৰ্ষটো অকমান বেয়া, তাৰ বিষয়ে অকমান জানিব বিচাৰিম। এইটো বৰ চিম্পলকৈ কওঁ যে 2025 চনটো হৈছে সকলোৱে জানে মংগলৰ বছৰ, আৰু মংগলৰ বছৰৰ কথাটো হৈ গ'ল যে যোন ব্যক্তি এইটো বছৰত এলাহ কৰিব আৰু যোন ব্যক্তি এইটো বছৰত পেট ওলাব, জানিব যে তেওঁলোকৰ পানিছমেণ্ট ষ্টাৰ্টেড। গতিকে এইটো বছৰত সাংঘাতিক ধৰণৰ কথা হৈছে যে পেট ওলাব নালাগিব, 100% এক্সাৰচাইজ, য়োগা, মেডিটেশ্যন, ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগিব। খালি যোন ব্যক্তি দেৰিলৈকে শুব তেওঁক গেছে বেমাৰে সকলোখিনিত আৱৰি ধৰিব। প্ৰথম কথা এলাহ বেছিকৈ আহিব, কাৰণ 2025ত কৈছে তুমি উঠা তুমি দৌৰা, কাৰণ ইয়াৰ পিছত পাৰ্চনেলি 1 আহিবলৈ গৈ আছে, কাৰণ 2025 যদি প্লাছ কৰে আপুনি 9 আহিব, 2026 চনটো প্লাছ কৰে 1 আহিব। গতিকে আমি কিবা এটা হোৱাৰ আগতে আমি কিবা এটা পুৰা এক্টিভ হ'ব লাগিব। গতিকে এইটো বছৰত আপুনি এক্টিভ হ'ব কৈছে, এইটো বছৰত আপোনাৰ নতুন ডিচিশ্যন ল'ব মানা কৈছে, এইটো বছৰত আপোনালোকে প্ৰিপেয়াৰ হ'ব দিছে। যেনেকৈ পৰীক্ষা আমি সিটো বছৰত আছে, এইটো বছৰত আমি পঢ়িম খালি। গতিকে এইটো বছৰত আপোনালোকে নিউ প্লেনিং ষ্টাৰ্ট কৰক, কিন্তু নিউ প্লেনিংটো ষ্টাৰ্টহে কৰিব দিছোঁ, মানে ভাবিব দিছোঁ, মই তাত প্ৰেক্টিচ কৰিব দিছোঁ, কাৰণ তাৰ পিছৰ বছৰটো আপোনাৰ এক্সামৰ বছৰ আহি আছে। গতিকে এই বছৰটো হৈছে আপোনালোকে ফুল কনফিডেঞ্চত সকলো কাম কৰক, আৰু এই বছৰটো কোনো কাৰো কাৰণে বেয়া নহয়। এটাই টিপছ দিওঁ, মাছ মাংস ডিমটো যদি এইটো বছৰত নাখায় কোনো, তেওঁলোকৰ কাৰণে ভাল। তেওঁলোকে যদি এইটো বছৰত যদি য়োগা কৰে, মেডিটেশ্যন কৰে, তেওঁলোকে চাইকেলিং কৰে, তেওঁলোকৰ কাৰণে ভাল। এইটো বছৰত 100% হনুমানজী পূজা কৰিব লাগে। প্ৰত্যেক সন্ধিয়া হনুমান চালিচাখন পঢ়ক, প্ৰত্যেক মঙলবাৰে বা শনিবাৰে হনুমান মন্দিৰ যাওক, আপোনালোকৰ কাৰণে সদায় ভাল থাকিব। আৰু এইটো বছৰত যিমান পাৰে, যদি পাৰে, যাৰ সম্ভৱপৰ হয় তেওঁলোকে 3 মাহৰ মূৰে ব্লাড ডোনেশ্যন কৰক, কাৰণ 2025 চনত আপোনালোকে চাব প্ৰায়ভাগ মানুহ হস্পিটেল যাত্ৰা, প্ৰায়ভাগ মানুহৰ এক্সিডেণ্ট, প্ৰায়ভাগ মানুহৰ কলেষ্ট্ৰল লেভেল বাঢ়িব, চুগাৰ বাঢ়িব, ষ্ট্ৰক হ'ব পাৰে, এইখিনি প্ৰায়ভাগ হ'ব। গতিকে আপোনাৰ জনকোষীখন 2025 চনত প্ৰায়ভাগ মানুহৰ হস্পিটেল যাত্ৰা যোগ থাকিব। আমি যদি হস্পিটেল যাত্ৰা যোগ থকাৰ আগতে আমি নিজে যদি ব্লাডটো ডোনেশ্যন কৰিব পাৰোঁ, মানে যোগটো কাট খাই গ'ল, যোনটো হস্পিটেল যাত্ৰা যোগ আছিল আমি নিজে ব্লাড ডোনেশ্যন কৰিলোঁ। আপুনি যদি ব্লাড ডোনেশ্যন কৰিব ভয়ো কৰে, তেন্তে আপোনাৰ বঢ়িয়া ৰিজাল্ট এটা দিছোঁ, আপুনি হস্পিটেলত যাওক, কেণ্টিনত বহি চাহ খাওক, চিংৰা খাওক, হস্পিটেলতে পইচাটো দি গুচি আহক। তো আপোনাৰ দুখটো অলৰেডি পইচাটো খালেও তাৰ হস্পিটেলৰ বস্তু, আৰু হস্পিটেলত পইচাটো তাত দি থৈ গুচি আহিল। এইটো একদম আপোনাক বঢ়িয়া ৰেমেডি দিছোঁ, আপোনালোকে কৰি যাওক, বঢ়িয়া ৰিজাল্ট পাব। আৰু এইটো বছৰত খালি প্ৰিপেয়াৰ হওক, খালি যিমান এলাহ তিমান ফুল পানিছমেণ্ট খালি। যিহেতু আপুনি হস্পিটেলৰ কথা ক'লে, মানে আপুনি ৰক্তদানৰ কথা ক'লে, যিহেতু আমাৰ মহিলাৰ ক্ষেত্ৰত মহিলাসকলক যিহেতু ৰক্তদান কৰিবলৈ দিয়া নহয়, তেনে ক্ষেত্ৰত আমি কেণ্টিনলৈ যাওক, কেণ্টিনলৈকে চাহ খাওক, সেইটো কৈছোঁ যাৰ সম্ভৱপৰ হয় তেওঁ কেণ্টিন খালি হস্পিটেল যাওক। আপুনি যদি একো খাবলৈও বেয়া পায়, আপুনি ঘূৰি এক চক্কৰ মাৰি গুচি আহক খালি হস্পিটেলত। আৰু যেতিয়া ব্লাড ডোনেট কৰিব লাগে, পিং এটাই ফুটাব, তেজ অকণ তাত পেলাব, গুচি আহিব। তো আপোনাৰ চব ডাষ্টবিনত তেজটো পেলাই গুচি আহিব। বঢ়িয়া টিপছ এইটো। আৰু 2025 চনটোত কি হয়, প্ৰায়ভাগ মানুহৰ মাটি বাৰী কেছ থাকিব, যিহেতু ভূমিপুত্ৰ মংগলৰ বছৰ হয়। আৰু 2025 চনটো প্ৰায়ভাগ মানুহৰ কি হ'ব, পুলিচ কেছ বেছি হ'ব। ঠিক আছে, গতিকে পুলিচ কেছৰ পৰা যদি সাৰিব মন আছে, পুলিচ কেছ যদি আপোনাৰ জীৱনত নহওক, তাৰ ক্ষেত্ৰত এটা বঢ়িয়া ৰেমেডিটো আপোনালোকে শুনি চাব। আপোনালোকে পুলিচ থানা, যিকোনো থানা এনেই গুচি যাব, এনেই থানাত গৈ পেলাই থানাৰ পানী অকণ খাই আহিব। যদি আপোনাৰ কোৰ্টৰ যদি চক্কৰ লাগি আছে, কোৰ্টত যাব, কোৰ্টত আপোনালোকে নিজৰ পানী বটলটোৰ কথা কোৱা নাই, কোৰ্টৰ পানীটো খুৱাই আহিব, য'ত পানী টেপ থাকে তাৰ পৰা ডাইৰেক্ট এইটো হাতলৈ পানী খাই আহিব, আপুনি চাব তাৰপিছত আপোনাৰ ৰিজাল্ট 100% ভাল হ'ব। এইখিনি কৰি চাওক, নিশ্চয় ভাল ফলাফল পাব। মানে এজন ব্যক্তি সফল হোৱাৰ ক্ষেত্ৰত ঘৰখনৰ পৰা যিহেতু ওলাই যায়, তাত ঘৰখনৰ বাস্তুৰ দিশটো আচলতে সঠিক জেগাত হ'ব লাগিব, নহয় জানো? তেতিয়াহে ব্যক্তি এজন সফল হ'ব লাগিব। কিছুমান মানুহে আন এটি কথা আপোনাক ক'ব বিচাৰিছো দেই, মানে কিছুমান এনে ব্যক্তি আছে, মই সকলোৰে কথা কোৱা নাই, সকলোৱে গাত পাতি ল'ব নালাগে কথাটো। কিছুমানে কয় এইবোৰ এষ্ট্ৰ বাস্তু এইবোৰ কোনে মানে, এনেকুৱা কথা কোৱা এচাম মানুহ আছে। মই সকলোৰে কথা কোৱা নাই, মই পুনৰবাৰ কৈছো সকলোৱে গাত পাতি ল'ব নালাগে। আমিও কিছুমান কথা শুনো যে এইবোৰ এষ্ট্ৰ বাস্তু নিউমৰলজি কি হয়, এইবোৰতো এতিয়াহে ওলাইছে, এইবোৰ এতিয়া ওলোৱা কিমান দিন হৈছে, আমিতো এনেকেই মানুহ। কিছুমানে এনেকুৱা আচলতে উপলুঙা কৰে সেই ক্ষেত্ৰত, কিন্তু মই দেখিবলৈ পোৱা মতে তেওঁলোকৰ কিন্তু গৈ বেয়া হৈছে। মই নাম নকওঁ, আমি বিভিন্ন ধৰণৰ বিভিন্ন ব্যক্তিক লগ পাওঁ, তেওঁলোকে কয় কিহৰ এনেকুৱা এষ্ট্ৰ বাস্তু আছে, আমিতো নমনাকে ইমান হৈ আহিছো। আচলতে সেইটোৰ বিষয়ে আপোনাৰ মুখেৰে জানিব বিচাৰিম। এইটো আচলতে চাওক, এইটো চিম্পুল কথা। আচলতে এইটো কথা চিম্পুল এটা কাৰণে ক'ম যে আচলতে এইটো তেওঁলোকৰ গাত দুখ নাই যোনলৈকে নামানে। আচলতে তেওঁলোকৰ ভাগ্য গাত দুখ, ভাগ্যই মানিব নিদিয়ে তেওঁলোকক। আচলতে তেওঁলোকৰ গাত একো দুখ নাই, তেওঁলোকে বহুত দুৰ্ভাগ্য। সেইকাৰণে আচলতে তেওঁলোকক তেওঁলোকে নামানে নহয়, তেওঁলোকে ভাগ্যই মানিব নিদিয়ে কাৰণে তেওঁলোকে মানিব নিবিচাৰে।
কাৰণ তেওঁলোকে যিখিনি পূৰ্বজন্ম পুণ্য কৰিছিল সেইখিনি আদায় হ'বলৈ গৈ আছে আৰু পূৰ্বজন্মৰ পুণ্যখিনি আদায় হোৱাৰ পিছত ফুল পানিছমেণ্ট ষ্টাৰ্ট হ'ব যিখিনি বেয়া কাম কৰিলে গতিকে কথাটো চিম্পুল কথা সেইখিনি গতিকে আচলতে এষ্ট্ৰ বাস্তু মনা প্ৰথমতে মই এটা কথা কওঁ জনাৰ আগতে প্ৰথমতে মানি লওক তাৰপিছত জানক প্ৰথমতে জানি লওক জানি পেলাই মানক প্ৰথমতে মানিব দৰকাৰ নাই মোৰ কথা মানিব দৰকাৰ নাই এওঁৰ কথা মানিব দৰকাৰ নাই পৃথিৱীৰ কাৰো কথা মানিব দৰকাৰ নাই প্ৰথমতে আপুনি জানক তাৰপিছত মানক আৰু যোনে জানি যায় সি মানি যায় খালি সেইটোৱে কথা চিম্পল খুব সুন্দৰ কথা আচলতে আপুনি ক'লে মই এইকাৰণে আপুনিও বেয়া পাব নালাগে যিহেতু আমাৰ এচাম মানুহ আছে মানে সকলোৰে পজিটিভ নিগেটিভ চবেই থাকে এতিয়া মই এষ্ট্ৰলজাৰ হওক আপুনি যদি কিবা হওক আমাৰ মানুহ কিছুমানৰ কথা হৈছে তললে টানিব লাগে গতিকে এটা কথা আছে যোন ব্যক্তি আপোনাক তললে টানিব গতিকে তেওঁক আপুনি আশীৰ্বাদ দিব তেওঁ আপোনাক তপলে নিবলৈ বিচাৰিছে টানিব বিচৰা নাই তেওঁ যিমান টানিব আপুনি তপলে তিমান যাব এইটো হৈছে ৰুল যিমান ডাঙৰ ডাঙৰ মানুহ আছে লাগিলে আমাৰ CMA হওক PMA হওক তেওঁ সদায় বেয়া কমেণ্ট কৰিব তো মোক গুৰুৱে কৈছিল তোমাক যিমান বেয়া কমেণ্ট কৰিব তুমি জানিবা এখোজ তুমি আগবাঢ়িছা পৃথিৱীত তো সেইকাৰণে মই আই ৱাজ ৱেলকাম যোনে বেয়া কাম কৰে যোনে বেয়া কমেণ্ট কৰে তেওঁলোককো ৱেলকাম আৰু ডাঙৰ এটা কথা আছে আমাৰ গুৰুৱে কৈছিল আচলতে যোনে গুৰুক যোনে মাক দেউতাকক বা এজন ভাল বুলি নকওঁ যোন এষ্ট্ৰলজাক বা যোন জ্ঞান দি আছে ন তেওঁক যদি বেয়া কমেণ্ট কৰে তেওঁলোকৰ জনগোষ্ঠী বুধ গ্ৰহটো আৰু বৃহস্পতিটো বেয়া হৈ যায় যোনে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকৰ কাৰণে কৈছো মই কথাটো আচলতে তেওঁলোকে বেয়া পাই বেলেগ এটা চেপ্টাৰ বিভিন্ন ধৰণৰ বেড লেংগুৱেজ ইউজ কৰি পেলাই যদি কমেণ্ট মোক নহয় মোক পাতি লোৱা নাই মোক ডাইৰেক্টলি অপেনলি কৰিলে মই একো ফৰক নপৰে মোৰ গতিকে প্ৰথম কথা হৈছে যোনে বেয়াকৈ কমেণ্ট কৰে তেওঁলোকৰ বুধ গ্ৰহটো আৰু বৃহস্পতি গ্ৰহটো বেয়া হৈ যায় আৰু বুধ আৰু বৃহস্পতি যাৰ বেয়া হৈ যায় তেওঁলোকৰ জীৱনত 12 বাজি যায় খালি সেইটো এটা সময় আহিলে না ইপাৰে হ'ব না সিপালে হ'ব মাজত থাকিব গতিকে মই ৰিকুৱেষ্ট কৰোঁ মোক বুলিয়ে নহয় কাউকে যাতে যিকোনো ধৰণৰ ব্যক্তিক ফটকতে বেয়াকৈ কমেণ্ট নকৰিব কাৰণ বেয়া বস্তুটো হৈছে মানে ক'ব গ'লে ৰাহু আৰু শনি এইবিলাক নিগেটিভিটি আপোনাৰ মনত যিকোনো কৰিব গতিকে বেয়াকৈ কমেণ্ট কৰিব দৰকাৰ নাই আপুনি যিমান পায় কিমান বেয়া পায় লাগিলে কাৰোবাক মাতি আনি মাৰি পেলাই কথা নাই কিন্তু কথাটো হৈছে আপুনি বেয়াকৈ কমেণ্ট নকৰিব আপোনাৰ কিবা শত্ৰু আছে পাৰ্চনেলি কৰক ছ'চিয়েল মিডিয়াত কিয় কৰিব লাগে বস্তুটো আপোনাকো বেয়া বুলি ভাবিব না আপোনাৰ যিমান বেয়া লেংগুৱেজ আপোনালোকে ইউজ কৰে তো সেইটোতো আপোনালোকে এতিয়া মাজত যোনটো এজন ইউটিউবাৰ আমাৰ যোনটো ৰণবীৰ আছে তেওঁক বেয়াকৈ কমেণ্ট কৰাৰ কাৰণে তেওঁক সব ফালৰ পৰা হেৰি কৰি দিলে তাত সি যিখিনি বেয়া কমেণ্ট কৰে তাতকৈ বেয়া কমেণ্ট কৰা আমাৰ অসমত আছে মই যদি স্ক্ৰীনশ্বট চব থৈ দিছোঁ মোৰ মানুহৰ ইয়াৰ যদি মই এৰি দিব যাওঁ 12 13 14 চব বাজিব খালি কিন্তু মই নকৰোঁ সেয়া কাম কৰি দৰকাৰ নাই কাৰণ মোৰ কথাটো হৈছে সি গৰু বুলি মই গৰু নহয় কাৰণ মই এটা বেলেগ লেভেলত আছোঁ সি একোনো নহয় মোৰ গতিকে সেইটো আই ডোন্ট কেয়াৰ সেইবিলাক বস্তুৰ ওপৰত গতিকে কোনো ব্যক্তি কমেণ্ট অলপ ভয় কৰিব নালাগে আৰু যোনে বেয়া কমেণ্ট কৰিছে তেওঁক ভগৱানে বনাইছে বেয়া মানুহৰ কাৰণে গতিকে যোন বেয়া ভালক কমেণ্ট কৰিছে মানে তেওঁলোকে আচলতে এটা কথা চিম্পল কথা আছে যোন ব্যক্তিয়ে আচলতে এষ্ট্ৰলজি বাস্তু নিউমেৰলজি নামানে তেওঁলোকৰ বৃহস্পতি জনগোষ্ঠীখনত বেয়া থাকে আৰু বৃহস্পতি যিয়ে জনগোষ্ঠী বেয়া থাকে তেতিয়া তেওঁলোকে ভাল বস্তু নেদেখে চবকে মানে উল্টা পুল্টাই দেখি থাকিব গতিকে সৎ হওক ভাল মতে চলক ভাল কাম কৰক বেয়া কাম কৰিবলৈ দুজনক ভাল জ্ঞান দিয়ক সদায় শুদ্ধ পথে চলক আপোনাৰ কি আপোনাৰ আহিবলগা প্ৰজন্মৰ কাৰণে সদায় ভাবক ভাল হ'ব আপুনি যদি বেয়া কমেণ্ট এটা কৰে পিছত যদি আপোনাৰ সন্তানে যদি সেইটো কমেণ্ট দেখে মোৰ দেউতা বা মোৰ মানুহটো এনেকুৱা বেয়াকৈ লেতেৰা লিখে কেনেকুৱা লাগিব মোৰ তাতো বহুত প্ৰব্লেম আছে মইতো 12 13 চবকে বজাই দিব পাৰোঁ গতিকে নবজাওঁ খালি গতিকে সেইটো মই গম পাইছোঁ আচলতে কোন ব্যক্তি কেনেকুৱা তো সেইটো বস্তু মই ভালকৈ গম পালোঁ সেইটোৱে কথা একো নাই যি কি নহওক আমি অকণমান বেলেগ আচলতে কথালৈ গুচি গ'লো একো নাই আমি পুনৰ এষ্ট্ৰলজিৰ মাজলৈ আকৌ ঘূৰি আহিম যিহেতু কিছুমান মানে খুব দান দক্ষিণা কৰা দেখা যায় দেই মানে এনেকুৱা আছে নেকি যে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত মানে মানুহক দান কৰিলে ভাল হয় আৰু কিছুমান ব্যক্তিয়ে আচলতে দান দক্ষিণা কৰিলে তেখেতৰ বেয়া হয় নেকি এনেকুৱা কিছুমান কথা আমি আছে 100% কথা আছে এখন আপোনাৰ জনগোষ্ঠীৰ ওপৰত ডিপেণ্ড কৰিব বাস্তু জ্যোতিষ শাস্ত্ৰত এটা কথা আছে কাৰক গ্ৰহ বাধক গ্ৰহ আৰু মাৰক গ্ৰহ তিনিটা চেক্টৰত ভাগ কৰি দিছে কিছুমানক কৈছে কাৰক গ্ৰহ কিছুমানক কৈছে বাধক গ্ৰহ কিছুমানক কৈছে মাৰক গ্ৰহ জ্যোতিষ শাস্ত্ৰই কৈছে কাৰক গ্ৰহ বস্তু তুমি পিঙা বাধক গ্ৰহ বস্তু আৰু অকাৰক গ্ৰহ বস্তু তুমি দান কৰা আপোনাৰ জনগোষ্ঠীখনত যদি আপুনি উৱাভাগৰ যদি কাৰক গ্ৰহ যোনকেইটা গ্ৰহ আপোনাৰ ওপৰলৈ উঠাব সেইকেইটা গ্ৰহ যদি উল্টা পুল্টাকৈ আপুনি দান কৰি দিলে আপোনাৰ উল্টা 12 বাজিব খালি সেইটো কথা উল্টা বেয়াহে হ'ব আপোনাৰ গতিকে জনগোষ্ঠীৰ মতে ডিপেণ্ড কৰিব যে আপোনাৰ কোনটো গ্ৰহৰ কাৰণে কি দান কৰিব লাগে কোনটো গ্ৰহ আপুনি দান নকৰি আপুনি ষ্ট'ন পিন্ধিব লাগে বা মন্ত্ৰ জপ কৰিব লাগে বা সেইটো গ্ৰহ আপুনি কাপোৰ ধাৰণ কৰিব লাগে তো এইখিনিতে ডিপেণ্ড কৰিব যে মই কৈছোঁ যে বাধক গ্ৰহ কাৰক গ্ৰহ মাৰক গ্ৰহ কাৰক গ্ৰহ হৈছে আমাক উন্নতি দিয়ে বাধক গ্ৰহ হৈছে আমাক সকলো কামতে বাধা দিয়ে আৰু মাৰক গ্ৰহ হৈছে আমাৰ সেই মাৰক গ্ৰহ দশা চালে আমাৰ মৃত্যু তুল্য কষ্ট হয় গতিকে সেই মাৰক গ্ৰহ দশা যেতিয়া আমি চলো তেতিয়া আমি মানুহক কওঁ যে আপুনি এইটো গ্ৰহ মাৰক হয় আপোনাৰ আৰু ইয়াৰ বস্তুবিলাক আপুনি এইটো দিনত এইটো সময়ত আপুনি আমুক গ্ৰহক দান কৰক আৰু আপোনাৰ এইটো গ্ৰহৰ ইষ্ট দেৱতা এইটো ইষ্ট দেৱতাক আপুনি পূজা কৰক বা ঘৰত পূজা কৰক সেইটো কৰা হয় গতিকে প্ৰত্যেকটো বস্তুত ৰুল আৰু ৰেগুলেশ্যন থাকে আপুনি যদি উইদাউট যদি ৰুল ৰেগুলেশ্যন যায় আপোনাৰ জীৱনত জানে কেনেকুৱা কি প্ৰব্লেম আহিব পাৰে গতিকে দান নিওঁতে বহুত সাৱধানতা চলিব লাগিব মোবাইল চাই ইউটিউব চাই গুগল চাই যে দান নকৰে
প্ৰব্লেম আহিব এইটো কিন্তু একদম গুৰুত্বপূৰ্ণ কথা আচলতে আজিকালি মানে ৰিলবিলাকত এষ্ট্ৰলজাৰবিলাক খুব আচলতে সক্ৰিয় হৈ থকা দেখা যায় ময়ো কেতিয়াবা বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মতামতো চাওঁ কেতিয়াবা চাই নিজৰ বিষয়ে কিছুমান কথা জানিলে বেয়াও লাগে কিন্তু সেইবোৰে যে শুদ্ধ হ'ব সেনেকুৱাও নহয় আচলতে তেওঁলোকৰ গাতো ভুল নাই তেওঁলোকে সকলো কাৰণে কৰি দিয়ে সকলো কাৰণে কৰা হয় কিন্তু ডিপেণ্ড কৰিব আপোনাৰ এতিয়া সাপোজ কিছুমানৰ শুকুৰ আপোনাৰ জনগোষ্ঠীখনত বেয়া আপুনি গোলাপ জলে গা ধুক ঠিক আছে আপুনি ইলাইচি দি গা ধুক ভগৱানে নকয় কি আপোনাৰ শুক্ৰ যেতিয়া অষ্টমত বহি আছে আপোনাৰ উল্টা খজুতি হ'বলৈ আৰম্ভ হৈ যাব গাখন স্কিন প্ৰব্লেম চাব লাগিব বস্তুটো প্ৰত্যেকটো বস্তু আসলে সবৰে ক্ষেত্ৰত সব বস্তু নহয় আপুনি জনম কুষ্টিৰ বিষয়ে যে কৈছে আমি এই জনম কুষ্টিখন আসলতে মানে সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আসলে এখন 5 বছৰ পিছৰ পৰা 5 বছৰ পিছৰ পৰা যেতিয়া জন্ম হয় তেওঁলোকক শুৱনি বনায় শুৱনিখনতে তেওঁলোকক কি নাম দিব লাগে মাতৃষ্ঠ আনিছে নে ভাতৃষ্ঠ আনিছে নে পিতৃষ্ঠ আনিছে সেইটো কথা কয় তাৰপিছত কিছুমানক কয় যে তেওঁলোকে 5 বছৰৰ পিছত তেওঁলোকক কুষ্টিখন বনাব লাগে আৰু 5 বছৰ পিছৰ পৰা বেছি ষ্টাডি তেওঁলোকক কৰিব লাগে কাৰণ 5 বছৰলৈকে ভগৱান থাকে বুলি কয় তেওঁলোকক ষ্টাডি কৰিব নালাগে তেওঁলোকৰ ওপৰত শুৱনি এটা বেলেগ বস্তু কুষ্টি এটা বেলেগ বস্তু শুৱনি হৈছে চিম্পল এখন নক্সা হৈ থাকে তাত চক্ৰটো থাকে কিবা কিবা ৰিষ্ট থাকে আৰু জনম কুষ্টি হৈছে আপুনি যোন বয়সলৈকে জীয়াই থাকিব তাৰ ওপৰত গোটেই লিষ্ট বনোৱা হয় ডাঙৰ যে আপোনাৰ কোনটো দশাত কি হ'ব কেতিয়া আপোনাৰ বিয়া হ'ব কেতিয়া আপোনাৰ ঘৰৰ গাড়ী হ'ব সেই গোটেইখিনি এটা জনম কুষ্টিত থাকে এইখন আচলতে আমি এজন ভাল এষ্ট্ৰলজাৰ ওচৰলৈ গ'লে বনাই দিব আপুনিও এনেকুৱা ধৰণৰ মই জনম কুষ্টি বনোৱা নহয় কাৰণ সময় ইমানখিনি নাথাকে বনোৱা সেইটো আমি অনুষ্ঠান সামৰিবলৈ লৈছো অনুষ্ঠান সামৰিবলৈ লোৱাৰ আগত আন এটি চমু প্ৰশ্ন মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আমি সকলোৱে নিৰোগী হৈ থাকিব বিচাৰো আচলতে আজিকালি ভেজাল খাদ্য বা এনেকুৱা ধৰণৰ আমাৰ সকলোৰে বেমাৰ আজাৰ বহুত বেছি বাঢ়িবলৈ ধৰিছে আমি নিৰোগী হৈ থকাৰ ক্ষেত্ৰত আপোনাৰ পৰা এটা চমু ৰেমেডি আমি জানিব বিচাৰিম আমিতো সকলোৱে নিৰোগী হৈ জীৱন যাপন কৰিবলৈ বিচাৰো সেই ক্ষেত্ৰত আপুনি কিবা এটা পৰামৰ্শ এষ্ট্ৰলজি হিচাপে মই এটা ৰেমেডি দিম যে প্ৰত্যেক ব্যক্তিয়ে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি গায়ত্ৰী মন্ত্ৰ স্মৰণ কৰক যোনটো ওম ভূৰ্ভুৱঃস্বঃ যোনটো থাকে সেইটো প্ৰত্যেকে স্মৰণ কৰক ৰাতিপুৱা লাগিলে 10 মিনিট বা 15 মিনিট হওক আপোনালোকে স্মৰণ কৰক ভাল ৰিজাল্ট পাব 2 নম্বৰ ৰেমেডিটো হৈছে যে ঘৰখনে আপোনালোকে প্ৰত্যেকজন ব্যক্তিয়ে এদিন হ'লেও আপোনাৰ ব্ৰত কৰক খালি এদিন পুৰা ব্ৰত কৰক দিনটো অনলি ফৰ ফল খাই থাকিব ৰাতি হ'লে বইল ভাত খাব দিনত নিমখ চাহ একদম নাখাব তেতিয়া আপোনালোকে পুৰা ওকে থাকিব আৰু যদি সম্ভৱপৰ হয় আপোনালোকৰ কাৰণে এদিন আপোনালোকে মোবাইলটো এৰি চলিব তেতিয়া আৰু ভাল ৰিজাল্ট পাব কাৰণ মোবাইলটো পৰা বহুত হিট হৈ থাকে আমাৰ ৰেডিয়েশ্যন গতিকে এদিন যদি লাগিলে আপুনি ভাতেই খাওক যেতিয়া এদিন যদি আপুনি মোবাইল নচলে আপুনি জানিব যে আপুনি আৰু এদিন ভাল জীৱিত জীয়াব জীৱনত ভাল জীৱ গতিকে সেইটো ফ'ল' কৰিব ভাল হ'ব ধন্যবাদ যিহেতু আমি অনুষ্ঠান সামৰিবলৈ লৈছো অনুষ্ঠান সামৰাৰ আগত আমাৰ অতিথি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যিহেতু আপুনি আমাৰ মাজত আপোনাৰ বহুমূলীয়া সময় দিলে আমাৰ অতিথিৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাকনো কিনো যাচিম আমাৰ স্বাভিমানী অসমীয়াৰ এখনি গামোচাই আপোনালৈ মৰম যাচিব বিচাৰিছো আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই অতিথিৰ অনুষ্ঠানৰ শোভা বঢ়াবলৈ আমাৰ মাজত আপুনি আহি উপস্থিত হ'ল আমি অতিথিৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময় দিলে আপোনাৰ আগন্তুক যি যাত্ৰা সেয়া অব্যাহত থাকক আপোনাৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু আপোনাৰ উত্তৰ আমি সকলোৱে কামনা কৰিছোঁ ধন্যবাদ ইমান সময় আপোনালোক সকলোৱে এষ্ট্ৰবাস্ত্ৰ আৰু নিউমৰলজি বিশেষজ্ঞ আদিত্য কুমাৰ নাথৰ লগত যি মোৰ কথোপকথন সেয়া আপোনালোক সকলোৱে উপভোগ কৰিলে যিহেতু তেখেতৰ বহুমূলীয়া সময় আজি আমাক দিলে আমি অতিথিৰ পৰিয়ালবৰ্গ হৈ পুনৰবাৰ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এই অনুষ্ঠানটো চাই থকা দৰ্শকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ বহুমূলীয়া সময় অতিবাহিত কৰি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিলে উপভোগ কৰাৰ লগতে আমাৰ অনুষ্ঠানটোক মৰম দিবলৈ অনুৰোধ জনাইছোঁ যিহেতু আমাৰ অতিথিৰ পৰিয়ালটো একেবাৰে নতুন আমাৰ এই অতিথিৰ পৰিয়ালৰ যাত্ৰাত আমাৰ সকলো অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ তথা সহায় সহযোগিতা একান্তৰে কামনা কৰিছোঁ লগতে আমাৰ এই অতিথি চেনেলটোক সকলোৱে মৰম দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আকৌ পুনৰ এটি খণ্ডত আপোনালোকৰ সৈতে একেলগ হ'ম আন এজন নতুন অতিথিক লৈ আজিলৈ বিদায় লৈছোঁ ধন্যবাদ অতিথি